Hello everyone. আমি আকৌ লগ পাইছো MIDG ইয়ন ট্ৰেইনিং হলে হাৰ্ভেষ্ট একাডেমি ফালৰ পৰা সকলোকে ওয়েলকাম জনাইছো আমি আজি আৰু এটা প্ৰডাক্ট কভাৰ কৰিবলৈ গৈ আছো কিন্তু ইয়াৰ আগতে অলপ নিজৰ বিষয়ে কৈ লৈছো নাম দীপান্বিতা গাঙ্গুলী বহুতে চিনিও পায় বহুত নতুন মানুহ প্ৰত্যেক দিন আমাৰ লগত জড়িত হৈ থাকে এটো কাৰণে নিজৰ বিষয়ে অলপ কৈ দিছো মোৰ ওয়েলনেস ইন্ডাস্ট্ৰিত কাম কৰা 10 বছৰতকৈ বেছি এক্সপেৰিয়েন্স হৈ গল তো ইনফৰমেশন কিছুমান শেয়াৰ কৰিম হেতু ওপৰত আপোনালোকৰ মানে কেতিয়াবা কি হয় হেলথৰ প্ৰডাক্ট বুলি ক'লে আমি অলপ ভয় খাই যাওঁ সায়েন্সৰ বিষয়ে বহুত শিকিব লাগিব এনেকুৱা একো নহয় একদম সিম্পল কে বস্তুবিলাক আমি আজি শিকিম শেয়াৰ কৰিম নলেজ নেক্সট হ'ল যে আমাৰ প্ৰডাক্ট নলেজ প্ৰডাক্ট ট্ৰেইনিংটো জৰুৰী কেলে হয় ফাৰ্স্ট এটো জানিবলৈ বহুত ইম্পৰ্টেন্ট হয় প্ৰডাক্ট নলেজটো আমাৰ কাৰণে জৰুৰী এটো কাৰণে কাৰণ আমি যেতিয়া কাম কৰিবলৈ আৰম্ভ কৰো আমাৰ বিজনেছৰ অস্ত্ৰটো কি হয় আমাৰ প্ৰডাক্টস বিলাকে হয় এই প্ৰডাক্টস খিনি যদি আমি কিনি পেলাই এটো ইউজেজটো ভালকে নিহিকো তাৰমানে অস্ত্ৰটো কিনি পেলাই যদি চলাবলৈ নিহিকো তেতিয়া হলে আমাৰ একো কামত নাহে তে প্ৰডাক্ট নলেজটো হেতু কাৰণে বহুত জৰুৰী হয় যেটো আজি হাৰ্ভেষ্ট সাকসেছ একাডেমিয়ে অনলাইন ট্ৰেইনিংটো হেৰি কৰিছে আৰম্ভ কৰিছে যেটো আমি ঘৰত বহিয়ে নিজৰ জেগাৰ পৰা প্ৰতিটো প্ৰডাক্টৰ বহুত ডিটেইলছৰ ট্ৰেইনিং পাইছো এতিয়া আমি সবে জানো যেটো সিচুৱেচন আমাৰ দেখত হৈ আছে এই সিচুৱেচনটোৰ কাৰণে আমি ঘৰৰ পৰা বেছি উলাব পৰা নাই অলপ এতিয়া ইজি হলেও আমি কিন্তু বহুত বেছি মুভ কৰিব নোৱাৰো আগৰ নিচিনাকে আমাৰ ট্ৰেইনিংছ বিলাক অলপ এতিয়া কৰাটো অসুবিধা হৈ আছে হেতু কাৰণে হাৰ্ভেষ্টে সদায় আপগ্ৰেডেশনত বিলিভ কৰে হেতু কাৰণে আমি অনলাইন ট্ৰেইনিং বিলাক আৰম্ভ কৰিলো এতিয়া সব যদি প্ৰডাক্টৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়া হলে কি হয় এটো এটা এক্সাম্পলৰে মই বুজাইছো আমাৰ কি হয় কেতিয়াবা আমি কি হয় কোনবাই যদি মাছ খাবলৈ মন কৰে তেতিয়া হলে কি হয় আমাৰ মাছটো সদায় ধৰি পেলাই খোৱাইছো হেতুতকে ভাল হয় যে মাছটো ধৰাই আপুনি যদি শিকাই দিয়ে তো প্ৰডাক্ট নলেজটো ঠিক তেনেকুৱা নতুন মানুহ আমাৰ বিজনেছত প্ৰত্যেক দিনত জড়িত হৈ থাকে বহুত মানুহ আহে তো আমি নতুন মানুহক যদি প্ৰডাক্ট নলেজটো ভালকে নিদিও এহতে কিন্তু মাৰ্কেটত গৈ ফিল্ডত গৈ ভালকে কাম কৰিবলৈ নোৱাৰে হেতু কাৰণে প্ৰডাক্ট নলেজটো আমি দিয়াত বিলিভ কৰো নেক্সট হ'ল আমাৰ হাৰ্ভেষ্ট সাকসেছ একাডেমি কাৰণে ডেফিনেটলি এটা কথা কম যে আজি আমাৰ এটো লকডাউন নিচিনা পিৰিয়ডটো ভিতৰতো হাৰ্ভেষ্টে নতুন এটা কনসেপ্ট লৈ আনিছে যেটো হাৰ্ভেষ্টে সদায় বিলিভ কৰে যে শিকাটো বহুত ইম্পৰ্টেন্ট নলেজটো বহুত ইম্পৰ্টেন্ট কাৰণ শিকাৰ পিছতে আপুনি আনক শিকাব পাৰিব তাৰ পিছতে আপুনি কমাবলৈ ইজি হৈ যায় এতিয়া হাৰ্ভেষ্টৰ ফালৰ পৰা আপোনালোকে মোক দেখিছে কিন্তু এটো আমাৰ যেটো প্ৰডাক্ট ট্ৰেইনিংটো হৈ আছে আমাৰ ডিজি ইয়ন ট্ৰেইনিং এটোৰ পিছত কিন্তু গোটেই মেনেজমেন্ট বডিজ বিলাক আছে তো সবলে মোৰ এটা বহুত ডাঙৰ থ্যাংক ইউ থাকিলে কৃতজ্ঞতা থাকিলে কাৰণ আপোনালোকে অকল মোক দেখিছে কিন্তু ইয়াৰ পিছত কিন্তু গোটেই এটা ডাঙৰ টিম আছে নেক্সট হ'ল আমাৰ এতিয়া আমি ফাৰ্স্টত আমি চাই লম যে আমাৰ লগত কোম্পানীৰ লগত এমআই লগত ব্ৰ্যান্ড কি আছে টোটাল ব্ৰ্যান্ড আমাৰ কি আছে এলিমেন্টছ ওয়েলনেস অন এন্ড অন আহাৰ নিউ ষ্টাৰ এমআই হোম আৰু ইণ্ডিয়া গ্ৰো এই ছটা ব্ৰ্যান্ড লৈ কোম্পানীয়ে ডিল কৰি আছে আজি যেটো আমি প্ৰডাক্টটো কভাৰ কৰিম হেতু হ'ল আমাৰ ডাইবা লাইফটো নামটোৱে অলপ আপোনালোকে গমে পাইছে চাগে ডায়াবেটিছৰ লগত ৰিলেটেড হয় ডাইবা লাইফ হেতুৰ বিষয়ে আজি আমি কথা পাতিম কিন্তু হেতুৰ আগতে আমি অলপ প্ৰডাক্টটো যেহেতু আমি কলো যে ডায়াবেটিছৰ ওপৰত হয় তো ডায়াবেটিছটো অলপ সিম্পল কি আমি বুজি লম ডায়াবেটিছটো কি বোলা বস্তু হয় এতিয়া সাধাৰণতে আমি কি গম পাওঁ যে ডায়াবেটিছ বুলি ক'লে আমাৰ তেজত যেতিয়া সুগাৰ কন্টেন্টটো অলপ বেছি হৈ যায় বাঢ়ি যায়গে হেতুক ডায়াবেটিছৰ প্ৰবলেম হোৱা বুলি কয় এতিয়া ডায়াবেটিছটো কি হয় বডিটোৱে কাম কেনেকে কৰে এটো অলপ চাই লৈছি স্ক্ৰিনত দেখা পাইছে ৰাইট হ্যান্ড সাইডত এটা পিকচাৰ গৈ আছে এটো তাতে দেখিব আপোনালোকে আমি যেতিয়া খোৱা বোৱা খাওঁ পেটত আমাৰ ফুডটো গ'ল তাৰমানে খোৱাটো গ'ল খোৱাৰ পৰা আমি সুগাৰটো পাওঁ এতিয়া সুগাৰটো কি হয় আমাৰ তেজৰ মাধ্যমেৰে গৈ আমাৰ কোষৰ ভিতৰত সোমাই যায় তাৰমানে সেল বিলাকত সোমাই যায় তেতিয়াহে সুগাৰটো এনাৰ্জিলে কনভাৰ্ট হৈ যায় চেঞ্জ হৈ যায় ইয়াৰ আগেলৈকে সেলৰ ভিতৰত সোমোৱাৰ আগলৈকে কিন্তু সুগাৰটো সুগাৰ হৈয়ে থাকে হেতুত কি হয় আপোনাৰ এই গোটেই প্ৰসেসটো কৰা সময়ত আমাৰ বডিত আৰু এটা পাৰ্ট থাকে যেটো আমি পেনক্ৰিয়াছ বুলি কওঁ ইয়াত আপোনালোকে স্ক্ৰিনত এতিয়া দেখিব ওপৰত যেটো এটা পাৰ্ট দেখিছে পেনক্ৰিয়াছ এতিয়া সব পেনক্ৰিয়াছৰ পৰা সাবি নিচিনা বস্তুবিলাক ওলাই আছে হেতুক আমি ইনসুলিন বুলি কওঁ
ইনসুলিন বোলা বস্তুটো কি আমি যে কলো যে সুগাৰটো সেলৰ ভিতৰত হোৱা পিছতে এটো এনাৰ্জিলে কনভাৰ্ট হয় বা চেঞ্জ হৈ যায়গে এতিয়া এই সেলৰ ভিতৰত হোৱাৰ কামটো কোনে হেল্প কৰে আমাৰ ইনসুলিনে হেল্প কৰে তাৰমানে ইনসুলিনটোক আপুনি চাবি বুলি বস্তু এটা ভাবিলক ইনসুলিনটো হে চাবিটো গৈ আপোনাৰ সেলৰ দুৱাৰখন খুলি দিয়ে তাৰ পিছতে আপোনাৰ খোৱাৰ পৰা আপুনি যেটো সুগাৰটো পালে এটো আপোনাৰ সেলৰ ভিতৰত সোমাই গল আৰু আপুনি ডেইলি লাইফৰ কাৰণে আমি এনাৰ্জি কিনি পাম এতিয়া ডায়াবেটিস কি টাইপৰ হয় এটো আমি চাই লৈছো ডায়াবেটিস টোটাল তিনটা টাইপৰ ডায়াবেটিস হয় টাইপ 1 টাইপ 2 আৰু জিডি এতিয়া টাইপ 1 টো কি হয় টাইপ 1 টো হল আমাৰ যেটো আমাৰ সেল ইনসুলিনৰ কাম যেটো কৈ আছো এতিয়া ইনসুলিনৰ প্ৰডাকশনটো আমাৰ বডিৰ ভিতৰত বন্ধ হৈ যায় কেতিয়াবা হেতু টাইপ 1 ৰ পেশেন্ট হয় টাইপ 1 টো জুভেনাইল ডায়াবেটিস বুলিও কোৱা হয় জুভেনাইল মানে হল যেটো আমাৰ বাচ্চা বিলাকৰ লগত ৰিলেটেড এটা টার্ম হয় টাইপ 1 ৰ পেশেন্ট তাৰমানে সৰু বাচ্চা বিলাকৰ যেটো ডায়াবেটিসৰ প্ৰবলেম হয় এটো টাইপ 1 ৰ কেস হয় নেক্সট হল আমাৰ টাইপ 2 ডায়াবেটিসৰ ক্ষেত্ৰত কিন্তু টাইপ 2 টো সবতকে কমন টাইপ হয় আপুনি ওচৰে পাজৰে যিমানে ডায়াবেটিসৰ পেশেন্ট পাব আমাৰ ডাঙৰ মানুহৰ যেটো ডায়াবেটিসৰ পেশেন্ট হয় এটো কিন্তু টাইপ 2 ৰ পেশেন্ট হয় টাইপ 2 কি হয় দুটা কাৰণৰ কাৰণে ডায়াবেটিস হ'ব পাৰে ফাৰ্স্ট টো হল আপোনাৰ প্যানক্ৰিয়াস বোলা বস্তুটো যেটো চাবি বনায় তাৰমানে ইনসুলিন বনায় আপোনাৰ বডিত যদি ইনসুলিন বনোৱাৰ মাত্ৰাটো কমি যায় তাৰমানে যিমানটো বডিক লাগে ইমানটো বডিয়ে বনাব পৰা নাই নেক্সট টো হল ইনসুলিনটো বনিছে কিন্তু ইনসুলিনৰ কোৱালিটিটো ভাল নহয় তাৰমানে চাবিটোৱে নিজৰ কামটো ভালকে কৰিব পৰা নাই এই দুটা কাৰণতে কিন্তু টাইপ 2 ৰ আপোনাৰ প্ৰবলেম হ'ব পাৰে যেটো ডায়াবেটিস টাইপ 2 বুলি কোৱা হয় লাষ্টৰটো হল আমাৰ জিডিএম হল জেষ্টেশনাল ডায়াবেটিস মেলিটাস তাৰমানে একদম সিম্পল কে যদি কওঁ আমি প্ৰেগন্যান্সি সময়ত যেটো ডায়াবেটিসৰ প্ৰবলেম হয় এটো জিডিএমৰ প্ৰবলেম বুলি কোৱা হয় এতিয়া আমি এতিয়া চাম আমি আগতে ডায়াবেটিসৰ কাৰণ বিলাক কি হয় কি কাৰণে আপোনাৰ ডায়াবেটিস হোৱাৰ চান্সেসটো থাকিব পাৰে ফাৰ্স্ট টো হল আপোনাৰ লাইফষ্টাইলটো যদি একেবাৰে এলেহুৱা টাইপৰ হয় তাৰমানে এক্টিভিটি বা এক্সাৰসাইজৰ নামত একেবাৰে একো নাই আপোনাৰ লাইফত আৰু জাংক ফুড বিলাক আপুনি ফ্যাট জাংক ফুড এবিলাক বহুত বেছি খাই আছে কিন্তু আপোনাৰ এক্টিভিটি বা এক্সাৰসাইজ তেনেকে নাই হেতু কাৰণত ডায়াবেটিস হোৱাৰ চান্সেস এটা থাকে নেক্সট হল আপোনাৰ স্ট্ৰেছ লেভেলটো তাৰমানে আমাৰ চিন্তাৰ লেভেলটো যদি লাইফত বহুত বেছি থাকে তেতিয়া হলে আজি ডেটো চিন্তাটো এটা বহুত সাধাৰণ এটা বস্তু হয় সবৰ লাইফতে অলপ চিন্তা থাকে এই স্ট্ৰেছ লেভেলটো যদি বহুত বেছি বাঢ়ি যায়গে তেতিয়াও কিন্তু ডায়াবেটিস হ'ব পাৰে আমাৰ বডিত নেক্সট হল এছিয়ান ইণ্ডিয়ান ফেনোটাইপ বুলি কয় এটো তাৰমানে হল আমাৰ এছিয়ান বিলাকে আমাৰ যেটো ইণ্ডিয়া হয় কান্ট্ৰি এটো এছিয়ান কান্ট্ৰিত পৰে আমি যেনেকে মহাদেশ বুলি কওঁ এটো এছিয়ান কান্ট্ৰিত পৰে এটা পাৰ্টিকুলাৰ টাইপ থাকে হেতু কাৰণেও কিন্তু পেটটো বাঢ়ি যায়গে দেখিছানে আমাৰ যেটো ভকত হোৱাৰ যেটো আপুনি টাইপ দেখে বা প্যাটাৰ্ন দেখে সাধাৰণতে মানুহৰ কি হয় পেটটো বাঢ়ি যায় তাৰমানে পেট যদি বাঢ়ি আছে এটো তেনেকুৱা মানুহৰ কিন্তু চান্সেসটো বাঢ়ি যায়গে নেক্সট হল যদি পেৰেন্টস আমাৰ থাকে যিকোনো এজন পেৰেন্টসৰ যদি টাইপ 1 ডায়াবেটিস আছিলে তেতিয়া হলে কিন্তু আপোনাৰ চান্সেসটো থাকে ডায়াবেটিসৰ নেক্সট হল 40 বছৰকে যদি আপুনি ডাঙৰ হৈ গল তেতিয়া হলে এইটো এটা কাৰণ হ'ব পাৰে কাৰণ 40 বছৰৰ পিছত কি হয় সিস্টেমটো অলপ দিগৰ কাৰণ হ'ব পাৰে ডায়াবেটিস হোৱাৰ নেক্সট হল আপুনি যদি ওভাৰৱেট হয় তাৰমানে আমাৰ হাইট মতে আমাৰ ওয়েটটো হ'ব লাগে বডি আমাৰ হাইটৰ মতে যদি ওয়েটটো অলপ বেছি আছে আমি ওভাৰৱেট হয় বা ওবিজ বুলি কোৱা হয় যেটো বহু ওভাৰৱেটতকেও যদি আপোনাৰ ওয়েটটো বেছি হয় এটো ক্যাটাগৰী ওবিজ বুলি কোৱা হয় তেতিয়াও কিন্তু আপোনাৰ ডায়াবেটিসৰ প্ৰবলেমটো হ'ব পাৰে আৰু যদি আপোনাৰ ফ্যামিলি হিষ্ট্ৰি ডায়াবেটিসৰ প্ৰবলেম আছিলে তেতিয়া হলে কিন্তু চান্সেস এটা থাকি যায় কাৰণ ফ্যামিলি হিষ্ট্ৰি যদি ডায়াবেটিস থাকে তেতিয়া হলে নেক্সট জেনাৰেশনটো হে একেটা প্ৰবলেম ট্ৰান্সফাৰ হোৱাৰ চান্সেসটো অলপ থাকি যায় দেন কোনোবা মহিলাই যদি বহুত ডাঙৰ বেবি জন্ম দিছে কেতিয়াবা আপোনালোকে শুনা পাইছে যে আমি কেঁচুৱা যেটো নৰ্মাল ওয়েট হ'ব লাগে হেতুকে অলপ ওয়েটটো বেছি হৈছে তেনেকুৱা ক্ষেত্ৰত কিন্তু লেডিজৰ চান্সেসটো হ'ব পাৰে কেঁচুৱাৰো চান্সেস হ'ব পাৰে নেক্সট হল হাই ব্লাড প্ৰেছাৰ কাৰোবাৰ যদি ৰক্তচাপৰ যেটো পৰিমাণ হ'ব লাগে হেতু যদি বেছি আছে তাৰমানে যেটো আমি উচ্চ ৰক্তচাপৰ প্ৰবলেম বুলি কওঁ বেছি হাই ব্লাড প্ৰেছাৰৰ প্ৰবলেম আছে
তেতিয়াও কিন্তু আপোনাৰ ডায়াবেটিছৰ প্ৰবলেমটো হ'ব পাৰে লিপিড প্ৰফাইল তাৰমানে কি হ'ল একদম সিম্পলকে যদি কওঁ মই লিপিড প্ৰফাইল বোলা বস্তুটো হ'ল যে আমাৰ বডিৰ ভিতৰত কিছুমান ফেট থাকে যেটো আমাৰ বডিৰ কাৰণে জৰুৰী হয় এই ফেটবিলাক যদি প্ৰয়োজনত থাকে তেতিয়াহ'লে আমাৰ কাৰণে খুবেই ভাল কিন্তু এই ফেটবিলাক যদি প্ৰয়োজনতকৈ অলপ বাঢ়ি যায়গে তেতিয়া কিন্তু আপোনাৰ ডায়াবেটিছৰ প্ৰবলেম এটা হ'ব পাৰে সেইটো এটা কাৰণ হ'ব পাৰে আপোনাৰ যদি ইমবেলেন্স লিপিড প্ৰফাইলটো হৈ যায় এতিয়া সব এখিনি আমি চালু যে কাৰণ কি হ'ব পাৰে ডায়াবেটিছৰ এতিয়া আমি সিম্পটমখিনি চাম সিম্পটম লক্ষণবিলাক কি হ'ব পাৰে যদি আপোনাৰ সুগাৰ লেভেলটো বাঢ়ি গৈ আছে ফাৰ্স্ট হ'ল যে আপোনাৰ বহুত টায়াৰ্ড ফিল হ'ব তাৰমানে অলপতে কিবা এটা কাম কৰিব আপুনি বহুত বেছি টায়াৰ্ড ফিল কৰিব আপুনি আৰু কাম কৰিব নোৱাৰিব নেক্সট হ'ল আপোনাৰ বহুত ঘনাই আপোনাৰ ইউৰিনৰ প্ৰবলেমটো হ'ব তাৰমানে বহুত বেছি এটা নৰ্মেল স্পীড বা পেজ থাকে ইউৰিন হোৱাৰ হেতুতকে যদি ডাঙৰ আছে তেতিয়াহ'লে এইটো এটা সিম্পটম হ'ব পাৰে নেক্সট হ'ল সোনকালে weight loss হ'ব আৰম্ভ কৰে যদি আপোনাৰ সুগাৰ লেভেলটো বাঢ়ি গৈ আছে বডি তেতিয়াহ'লে কিন্তু আপোনাৰ বডিৰ ওয়েটটো সডেনলি কম হ'বলৈ ধৰে হঠাতে আপোনাৰ বডি ওয়েটটো কম হ'বলৈ আৰম্ভ হ'ব আপোনাৰ যদি ঘাও হ'ল বা কাটি গ'ল তেতিয়াহ'লে ঘাওটো খুব সোনকালে কিন্তু ভৰি নাযায় এইটো এটা সিম্পটম হ'ব পাৰে যদি সোনকালে ভৰা নাই সেক্সুৱেল প্ৰবলেম হ'ব পাৰে যদি সুগাৰৰ মাত্ৰাটো বডিত বেছি হৈ যায় আপুনি বহুত বেছি সদায় আমি ভোক লগাৰ প্ৰৱণতা যেটো এটো আমাৰ বহুত বেছি বাঢ়ি যায়গে যদি সুগাৰৰ প্ৰবলেমটো আমাৰ বেছি হৈ যায়গে দেখাত প্ৰবলেম হ'ব আপোনাৰ ভিজন যেটো চকুত বিভিন্ন ধৰণৰ প্ৰবলেম আৰম্ভ হৈছে আপোনালোকে শুনিছে চাগে ডায়াবেটিছ হোৱাৰ পিছত বহুত পেশেন্টৰ হয় যেটো আমি কেটাৰেকৰ অপাৰেচন কওঁ বহুত পেশেন্টৰ হয় যে ডায়াবেটিছটো হ'ল অলপ সময়ৰ পিছত কিন্তু কেটাৰেকৰ প্ৰবলেমটো হৈ যায় সানি পৰা যেটো আমি কওঁ এটো অপাৰেচন বহুতক কৰাবও লাগে এটো কাৰণে সুগাৰৰ প্ৰবলেমটো হ'লে আপোনাৰ চকুৰ প্ৰবলেম আৰম্ভ হ'ব পাৰে নেক্সট হ'ল কিছুমানৰ হাতৰ যিবিলাক আঙ্গুলি আছে ভৰিৰ আঙ্গুলিবিলাক আছে সাধাৰণতে এইবিলাক জেগাতে হয় টিংলিং বুলি কয় বা নাম বুলি কয় তাৰমানে এটো যদি আমি এতিয়া একেবাৰে সিম্পলত মই ক'বলৈ যাওঁ আমাৰ যেনেকৈ আমি বেজি নিচিনা এটা সেন্সেশন এটা হ'ব নাম মানে আমি একো সেন্স নাথাকিব আপুনি একো সেন্স ফিল নকৰিব হেডফৰ জেগাত হেতু প্ৰবলেম এটা সিম্পটম হ'ব পাৰে হেৰি লাগিব আপোনাৰ পিয়া লাগিব বহুত বেছি যদি সুগাৰটো বডিত বাঢ়ি যায়গে পিয়া লগাৰ পাৰ্চেন্টেজটো বাঢ়ি যায়গে নেক্সট হ'ল আমাৰ ভিজাইনেল ইনফেকশন হ'ব পাৰে মহিলাসকলৰ মাজত এইটো প্ৰবলেম দেখা দিয়ে স্ট্ৰেছ লেভেলটো বহুত বাঢ়ি যাব পাৰে আপুনি চিন্তাৰ যেটো লেভেল হয় এটো নৰ্মেলি যেটো আমাৰ লগত থাকে এটো স্ট্ৰেছ লেভেলটো অলপ সবৰ লাইফতে থাকে কিন্তু যদি সুগাৰৰ প্ৰবলেমটো সুগাৰ লেভেলটো আপোনাৰ বডিত বাঢ়ি গৈ আছে তেতিয়াহ'লে কিন্তু স্ট্ৰেছ লেভেলটোও বাঢ়িব পাৰে এতিয়া সব ডায়াবেটিছৰ কি গ'ল বা আমাৰ হৈ গ'ল ডায়াবেটিছৰ প্ৰবলেমটো আমাৰ বডিত কি চেঞ্জেছ হ'ব পাৰে বা কি প্ৰবলেম আগলৈকে হ'ব পাৰে এই পাৰ্টিকুলাৰ সিচুৱেশনটোৰ কাৰণে ডায়াবেটিছ হ'লে আমাৰ কি হয় হাৰ্ট ডিজিজ বিলাক হোৱাৰ চান্সেছটো বহুত বেছি বাঢ়ি যায়গে তাৰমানে হাৰ্টত আপোনালোকে শুনিছে যেটো ৰক্তবাহিকা নলীবিলাক আছে তাত এটো হাই ব্লাড প্ৰেছাৰৰ প্ৰবলেম হ'ব পাৰে আমাৰ ষ্ট্ৰোকৰ চান্সেছটো অলপ বাঢ়ি যায়গে ষ্ট্ৰোকটো আমাৰ ব্ৰেইনৰ লগত ৰিলেটেড হয় নাৰ্ভ ডিজিজেছ হ'ব পাৰে যেটো আমাৰ নাৰ্ভছ বিলাকৰ প্ৰবলেম হয় যিকোনো ধৰণৰ প্ৰবলেম আমাৰ হ'ব পাৰে সুগাৰটো বাঢ়ি গ'লে নেক্সট হ'ল আপোনাৰ কিডনি আৰু ব্লাডৰ ফেইলিয়াৰ হ'ব পাৰে কিডনি ফাংচন যেটো কিডনি আমি কিডনিৰ মেইন কামটো কি হয় সফা কৰা কামটো হয় মানে আমাৰ ফিল্ট্ৰেশন কৰা কামটো কৰে আমাৰ বডিৰ যিমানখিনি অদৰকাৰী বস্তু হয় এটো কিডনি আমাৰ বডিৰ পৰা উলিয়াই দিয়াৰ কামটো কৰে বা ফিল্টাৰ কৰা কামটো কৰে এই কিডনি আৰু ব্লাডাৰৰ ফেইলিয়াৰ চান্সেছটো থাকিব পাৰে যদি আপোনাৰ সুগাৰ লেভেলটো বাঢ়ি গৈছে গাম ডিজিজ হ'ব পাৰে শুনিছে বহুত ধৰণৰ প্ৰবলেম হ'ব পাৰে দেন আমাৰ ডায়াবেটিক ৰেটিনোপেথি বুলি কোৱা হয় এটো সিম্পলকে যদি ক'ব যাওঁ তেতিয়াহ'লে চকুৰ প্ৰবলেম হ'ব পাৰে যেতিয়া আমি অলপ দেৰি আগতে আপোনালোকক অলপ এক্সপ্লেইন কৰিছিলো যে কেতিয়াবা সুগাৰটো বাঢ়ি গ'লে আমাৰ সানি পৰা চান্সেছটো বহুত বেছি বাঢ়ি যায় কি প্ৰসেছটো বাঢ়ি যোৱাৰ কাৰণে যেতিয়া আপোনাৰ ডায়াবেটিছৰ প্ৰবলেমটো হৈ গ'ল আপুনি যদি ট্ৰিট কৰা নাই সুগাৰৰ লেভেলটো যদি আপুনি মেনেজ কৰা নাই মেইনটেইন কৰা নাই তেতিয়াহ'লে কিন্তু আপোনাৰ ৰেটিনোপেথিৰ প্ৰবলেম হ'ব পাৰে যেটো লাহেকে আপোনাৰ
যেটো সানি পৰাৰ প্ৰসেসটো এটো হ'ব পাৰে ক্যাটাৰেক্টৰ যেটো মই অলৰেডি কলো ক্যাটাৰেক্টৰ প্ৰবলেম হ'ব পাৰে গ্লকোমা বোলা চকুৰ এটা বেমাৰ আছে ভিজনটো লাহে লাহেকে কমি গৈ থাকে তাৰমানে সাইডৰ পৰা স্টাৰ্ট হয় সাইডৰ পৰা স্টাৰ্ট হৈ গৈ একেবাৰে সেন্টাৰলৈকে আহি যায় আৰু একেবাৰে লাষ্টত মানুহ কেতিয়াবা ব্লাইণ্ডো হৈ যাব পাৰে তো হেকিটা প্ৰবলেম আমাৰ ডায়াবেটিছৰ কাৰণে হ'ব পাৰে ভৰিত আমাৰ ইনফেকশন হ'ব পাৰে আপোনালোকে দেখিছে চাগে ডায়াবেটিছ আর হয় ভৰিত খুব বেছি প্ৰবলেম হয় হেতু কাৰণে যেতিয়া ডক্টৰৰ ওচৰত আপুনি যাব দৰব দিয়াৰ লগতে কিন্তু ফুড কেয়াৰ লবলে বহুত বেছি ৰেকমেন্ড কৰে ডক্টৰ বিলাকে কাৰণ ভৰিত ইনফেকশন হোৱাৰ চান্সেস থাকি যায়গে প্ৰেগনেন্সিত কমপ্লিকেশন হ'ব পাৰে মহিলাসকলৰ মাজত স্কিন কন্ডিশন তাৰমানে স্কিন কন্ডিশনটো বেয়া হ'ব পাৰে অলপ সুগাৰৰ মাত্ৰাটো যেতিয়া আমাৰ বডি ভিতৰত বেছি থাকে তেতিয়া হলে কিন্তু স্কিন কোৱালিটিটো বেয়া হৈ যাব পাৰে যিকোনো খজুতি হৈছে এটো বাহি অলপ বেছি হৈ যাব ইনফেকশন হ'ব পাৰে স্কিন কন্ডিশন বিলাক হ'ব পাৰে নেক্সট হল আলজাইমাৰ ডিজিজৰ এটা চান্সেস থাকে আলজাইমাৰ সাধাৰণতে কি হয় নামটো বহুতে শুনিছে চাগে কিন্তু এটো একদম সিম্পল কি যদি কওঁ পাহৰি যোৱাৰ বেমাৰ হয় তাৰমানে আমি বস্তুবিলাক মনত থব নোৱাৰো পাহৰি যাওঁ হেতু এটা কনসিকুৱেন্সেছত আছে নেক্সট আমি এতিয়া চাম যে ডায়াবেটিছৰ ABC বোলা বস্তুটো কি হয় এটো অলপ ভালকে মন কৰিব কাৰণ ডায়াবেটিছটো বুলি ক'লে ডায়াবেটিছ কি হয় ডায়াবেটিছ নিজে এটা বেমাৰ নহয় এটো আগলৈকে আপোনাক বেমাৰ দিবহে এতিয়া আপুনি কনসিকুৱেন্সৰ যিখিনি বস্তু আমি চালো আমি দেখিছো যে ডায়াবেটিছে নিজে এটা বেমাৰ নহয় কিন্তু এটুক যদি আমি ভালকে ব্যালেন্স নকৰো কন্ট্ৰোল নকৰো এটো কিন্তু আমাৰ বডিৰ ভিতৰত বহুত খিনি বেমাৰ দি যাব পাৰে হেতু কাৰণে ABC অফ ডায়াবেটিছটো আমি জানি লৈছো ABC এতিয়া একেবাৰে সিম্পল কি হিকিব এই A1C টেষ্টৰ কাৰণে A ধৰি লওক B টো হল ব্লাড প্ৰেছাৰ যেটো আমি কওঁ ৰক্তচাপ বুলি কওঁ B টো হেতু কাৰণে আৰু C টো হল কোলেষ্ট্ৰলৰ কাৰণে এই তিনটা বস্তুৱে কি হয় আমাৰ কন্ট্ৰোল কৰাটো বহুত বেছি জৰুৰী কাৰণ আমাৰ হাৰ্ট ডিজিজ বা ষ্ট্ৰোকটো কি হয় আজি ডেটত ডায়াবেটিছত যোন মানুহে আছে এটা হাৰ্ট ডিজিজ বা ষ্ট্ৰোকটো এটা লিডিং কজ হয় তাৰমানে সবতকে মেইন কজ হেতু দেখা গৈছে যে ডায়াবেটিছ থকা মানুহৰ মাজত যেটো মৃত্যু হৈ যায় কেতিয়াবা এটো এটা বহুত মেইন কাৰণ যে ষ্ট্ৰোক বা হাৰ্ট ডিজিজৰ কাৰণে তেখেতৰ এটো হল তো এটো কাৰণে তিনটা বস্তু কন্ট্ৰোল কৰা বা মেইনটেইন কৰাটো বহুত জৰুৰী হয় নেক্সট হল ডায়াবেটিছ এটা বহুত সিৰিয়াস এটা কন্ডিশন হয় যেটো মই কলো ডায়াবেটিছ এটা কন্ডিশন হয় বেমাৰ ডিসঅর্ডার হয় it's not a disease তাৰমানে ডিসঅর্ডাৰটো হল এটো এটা কন্ডিশন হৈ গল এটা সিচুৱেশন আপোনাৰ বডি ভিতৰত হৈ গল আপুনি যদি ভালকে কন্ট্ৰোল নকৰে ব্যালেন্স নকৰে এটো কিন্তু আগলৈকে আপোনাৰ বডি ভালে মানখিনি হেৰি দিব এতিয়া আপোনালোকে এতিয়া যেটো স্ক্ৰিনত দেখা পাইছে কিছুমান ডেটাজ হয় যেটো মই শেয়াৰ কৰিব বিচাৰিছো দেখিছে WHO কি কৈছে 2030 লৈকে ডায়াবেটিছ বোলা বস্তুটো টপ যেটো 7 ৰিজন হয় তাৰমানে টপ 7 কাৰণ বিলাক যেটো হ'ব আমাৰ মৃত্যুৰ কাৰণে মানুহৰ এটো এটা ওয়ান অফ देम ৰিজন হ'ব তাৰমানে এটা ৰিজন হ'ব মেইন ৰিজন আমাৰ 2030 লৈকে 6 কোটি মানুহৰ ডায়াবেটিছ অলৰেডি হৈ যাব 2030 লৈকে এইবিলাক ডেটা মই শেয়াৰ কৰি আছো আৰু এভৰি ইয়াৰ এটো কোৱা হয় প্ৰতি বছৰে ইণ্ডিয়াত 10 লাখ মানুহ ডায়াবেটিছৰ লগত জড়িত যিখিনি কমপ্লিকেশন আমাৰ বডিৰ ভিতৰত হয় হেতু কাৰণে হতৰ ডেথ হৈ যায় তো গম পাইছে কিমান ডাঙৰ এটো প্ৰবলেম হয় এইবিলাক যেটো মই কৈ আছো এইবিলাক ডেটাজ মই শেয়াৰ কৰি আছো ইণ্ডিয়া হেতু কাৰণে ডায়াবেটিছ ক্যাপিটাল বুলি কোৱা হয় আৰু জানেনে ফানি পাৰ্টটো কি হয় ডায়াবেটিছ বুলি ক'লে এনুকা সবতকে ফানি পাৰ্টটো হল যে বহুতে কিন্তু গমে নাপায় মোৰ সুগাৰ প্ৰবলেম হৈছে বা ডায়াবেটিছ হৈছে তাৰমানে 35% মানুহে গমে নাপায় যে মই প্ৰি ডায়াবেটিক বা ডায়াবেটিক হয় প্ৰি ডায়াবেটিক কি হয় ডায়াবেটিক কি হয় আগলৈ আমি ডিসকাস কৰিম 35% লৈকে সিম্পটম নাহে আমি কিন্তু প্ৰিকশন লোৱাৰ কাৰণে সতৰ্কতা অৱলম্বন কৰিব কাৰণে কিন্তু আমি গৈ পেলা টেষ্টটো কেতিয়াও নকৰো হেতু কাৰণে কি হয় আমি গমে নাপাও যে আমাৰ সুগাৰ লেভেলটো ক'ত গৈ আছে আমি যদি হাই লেভেলটো পাই গৈছো
তেতিয়া হলে আমি কিন্তু গম নেপাওঁ যে আমাৰ ডায়াবেটিছৰ প্ৰবলেমটো হ'ব তো হেতু কাৰণেও কিন্তু এটো এটা বহুত জৰুৰী যে আমি ৰেগুলাৰলি সুগাৰ টেষ্ট এটা কৰাই থাকিব লাগে 3 মাহ 4 মাহৰ মূৰত এবাৰ টেষ্ট ডেফিনেটলি কৰাব লাগে এতিয়া মই টেষ্টৰ বিষয়ে কথা পাতিম টেষ্টটো হল সব তেজৰ যেটো টেষ্ট হয় এটো তিনটা টাইপৰ টেষ্ট হয় আমাৰ সুগাৰ টেষ্টত যদি আমি মই কবলৈ যাওঁ তিনটা টেষ্টৰ ভিতৰত ফাৰ্স্টটো হল ফাস্টিং সেকেন্ডটো হল পিপি বা পোষ্ট প্ৰান্ডিয়েল আৰু থাৰ্ডটো হল আমাৰ HbA1c এটা ফাৰ্স্টৰ যেটো দুটা হয় ফাস্টিং আৰু পিপি এই দুটা আমি সাধাৰণতে মানুহে গম পায় ফাস্টিংটো হল আপোনাৰ খোৱা বোৱাৰ আগতে খালি পেটত আপোনাৰ টেষ্টটো লৈ পৰীক্ষা কৰা হয় টেষ্ট কৰা হয় পিপিটো হল পোষ্ট প্ৰান্ডিয়েল মানে আমাৰ খোৱাৰ পিছত 1-2 ঘণ্টা পিছত টেষ্টটো লৈ হেতু পৰীক্ষা কৰোৱা হয় থাৰ্ডটো যেটো HbA1c বহুতে সাগে বিশেষকৈ মই নতুন মানুহ বিলাকক কওঁ যে ইয়াতে ট্ৰেনিংটো লৈ আছে HbA1c টেষ্টটো কিন্তু যদি মই হতিয়া সুধিবলৈ যাওঁ বহুতে কিন্তু ইয়াৰ আগতে HbA1c টেষ্টটো সাগে শুনাই নাই বহুত মানুহ এনেকুৱা থাকিব যে এটো টেষ্টৰ বিষয়ে একো গমে নাপায় এটা অলপ হেতু কাৰণে মই সিম্পল কে বুজাই দিছো HbA1c টো কি হয় এতিয়া আমি অলপ যদি পিছলে অলপ মনত পেলাও ডায়াবেটিস টো শিকোৱা সময়ত মই এটা এক্সপ্লেইন কৰা সময়ত বস্তু এটা কৈছিলো যে আমি খোৱা বোৱাৰ পৰা যেটো সুগাৰ পাইছো সুগাৰটো কি হল তেজৰ মাধ্যমেৰে গৈ আমাৰ সেলৰ ভিতৰত সোমায় আমাৰ তেজত বস্তু এটা থাকে যেটো হিমোগ্লোবিন বুলি কোৱা হয় এতিয়া হিমোগ্লোবিনটো আমি সায়েন্সত HB বুলি লিখো যেটো আপুনি ইয়াত স্ক্ৰিনত দেখিছে টেষ্টৰ নামত HB লিখা হৈছে এটো হিমোগ্লোবিনৰ কাৰণে লিখা হৈছে এতিয়া এটো গ্লাইকেটেড হিমোগ্লোবিন বুলিও কোৱা হয় এটা কি হয় সুগাৰটো যেতিয়া আমি খোৱা বোৱাৰ পৰা সুগাৰটো পালো আমাৰ তেজত হিমোগ্লোবিনত এই সুগাৰটো কেতিয়াবা লাগি ধৰে এতিয়া হিমোগ্লোবিনত যদি সুগাৰ লাগি ধৰা মাত্ৰাটো অলপ বাঢ়ি যায়গে আপোনালোকে ইয়াত স্ক্ৰিনত দেখা পাইছে ইয়াত যেটো পিকচাৰ দেখিছে এটো গ্লাইকেটেড হিমোগ্লোবিন হয় এতিয়া গ্লুকোজ বিলাক তাৰমানে সুগাৰ বিলাক হিমোগ্লোবিনত লাগি ধৰা মাত্ৰাটো যদি বহুত বেছি লাগি ধৰিছে অলপ লাগি ধৰিছে এটোটো HbA1c লো হয় এটোত আপোনাৰ ডায়াবেটিছৰ প্ৰবলেম নহয় কিন্তু কাৰণ যোৱা সময়ত অলপ সলপ কিছুমান সুগাৰ লাগি ধৰিব পাৰে কিন্তু লাগি ধৰাৰ যদি মাত্ৰাটো বহুত বেছি হৈ আছে তেতিয়া হলে কিন্তু এইটো কাৰণটো আপোনাৰ ডায়াবেটিছৰ প্ৰবলেম হ'ব পাৰে এতিয়া কেতিয়াবা দেখা গৈছে যে আমি যদি টেষ্ট কৰিছো তিনটাই টেষ্ট কৰিছো তেতিয়া হলে ফাস্টিং আৰু পিপিত কেতিয়াবা নরমাল আপনার সুগার লেভেলটো সাগে নরমাল আহিছে কিন্তু HbA1c সাগে আপনার লেভেলটো বাঢ়ি আছে তো হেতু কারণে যেতিয়াই সুগার টেষ্ট কৰাবো তিনিওটা টেষ্ট একে লগতে কৰাটো বহুত বেছি জৰুৰী হয় এটো অলপ ধ্যান দিব এটো এটা নরমাল চার্ট হয় আপোনালোকৰ মুখস্থ কৰিব নালাগে এটো অলপ ইনফৰমেশনৰ কাৰণে আমি শেয়াৰ কৰিছো ইয়াত সক চাৰ্টখনৰ মতে আপোনাৰ ফাস্টিংত যদি লেভেলটো 70 পৰা 100 লৈকে আছে তাৰমানে 70 পৰা 100 ভিতৰত যদি আছে তেতিয়া হলে আপোনাৰ লেভেলটো নরমাল হয় পিপিত যদি আপোনাৰ লেভেলটো 140 তকৈ কম আছে তেতিয়া হলে আপোনাৰ লেভেলটো নরমাল হয় যদি আপোনাৰ ফাস্টিংত লেভেলটো 101তকৈ 126ৰ ভিতৰত হৈ গল আৰু পিপিত আপোনাৰ লেভেলটো 140ৰ পৰা 200ৰ ভিতৰত হৈ গল তেতিয়া হলে কিন্তু আপুনি এটো কন্ডিশনক আৰ্লি ডায়াবেটিস বা প্ৰি ডায়াবেটিস বুলি কোৱা এতিয়া প্ৰি ডায়াবেটিক বুলা বস্তুটো কি হয় মই কৈছিলো কম বুলি আগলে প্ৰি ডায়াবেটিক বুলা বস্তুটো হল যে আপোনাৰ ডায়াবেটিছৰ প্ৰবলেম হোৱা নাই কিন্তু আপুনি হাই মাৰ্জিনত পালেগে একদম বলে মই ইন্ডিয়াৰ পৰা উলাবলে মই বাংলাদেশৰ বৰ্ডাৰ পালোগে আসু ইন্ডিয়াত কিন্তু এখোজ দিলেহে মই বাংলাদেশত পামগে তো হেতুৱে হয় প্ৰি ডায়াবেটিক কন্ডিশন তো প্ৰি ডায়াবেটিক কন্ডিশনত কি হয় আপুনি লেভেলটো একদম হাই মাৰ্জিনত পালেগে যিকোনো সময়ত যদি আপুনি কেয়াৰ নলয় তেতিয়া হলে কিন্তু আপোনাৰ ডায়াবেটিস যিকোনো সময়ত হ'ব পাৰে হেতু কাৰণে যে মই কৈছিলো যে আমাৰ যেতিয়া টেষ্ট আমি কৰাও এটা বয়সৰ পিছত আপোনাৰ সুগাৰ লেভেল টেষ্টটো ৰেগুলাৰলি কৰাব লাগে আপোনাৰ সিম্পটম আহিছেও যদি কৰাব লাগে নাহিছেও যদি কৰাব লাগে তাৰমানে নিজে এটা প্ৰিকশন লৈ থলে ভাল নহলে কিন্তু আপুনি টেষ্ট নকৰালে আপুনি যদি প্ৰি ডায়াবেটিক অৱস্থাত আছে তেতিয়া হলে আপুনি কিন্তু গম নেপায় যে আপুনি কিমান কেয়াৰ লব লাগে নালাগে লাস্ট হল আপোনাৰ ফাস্টিংত লেভেলটো যদি 126তকৈ বেছি হৈ যায় আৰু পিপিত যদি আপোনাৰ লেভেলটো 200তকৈ বেছি হৈ যায় তেতিয়া হলে এটো এস্টাবলিশ ডায়াবেটিস তাৰমানে আপোনাৰ ডায়াবেটিছৰ প্ৰবলেম বডিত হৈ গল
এতিয়া নেক্সট টু চক এতিয়া আপোনালোকে যেটো দেখিছে এটা সাইডত দেখা পাইছে যে গ্ৰীন পোৰ্শনত এটা চাৰ্ট আছে আৰু এটা এফালে আমি এটা ল্যাব ৰিপৰ্ট লগাইছো এটো বহুত ইম্পৰ্টেন্ট হয় এটো অলপ মন কৰিব ইয়াত ভালকে ধ্যান দিব গ্ৰীন পোৰ্শনত যেটো আপোনালোকে ইয়াত হেৰিটো দেখিছে টেবুলখন দেখিছে এটো কিন্তু এটা ষ্টেণ্ডাৰ্ড চাৰ্ট হয় HbA1c লেভেলৰ যেটো আমি ফলো কৰিব লাগে এই চাৰ্টখনৰ মতে কি কোৱা হৈছে আপোনাৰ A1c লেভেলটো যদি 4.5 ৰ পৰা 5.7 লৈকে আছে তেতিয়া হলে আপোনাৰ সুগাৰ কন্ট্ৰলটো বহুত ভাল 5.7 ৰ পৰা যদি 6.5 লৈকে পালেগে তেতিয়া হলে প্ৰি ডায়াবেটিক হয় যেটো আপুনি বৰ্ডাৰ লাইন পালেগে 6.5 বা তাতকে বেছি যদি হৈ গল তেতিয়া হলে আপোনাৰ ডায়াবেটিছৰ প্ৰবলেম হৈ গল আৰু 8 বা তাতকে যদি বেছি হৈ গল তেতিয়া হলে এটো বহুত সিৰিয়াস অৱস্থা বুলি কোৱা হয় বহুত বেছি কেয়াৰ লব লগা অৱস্থা এতিয়া আমি লগতে ল্যাব ৰিপৰ্টখন কেলে লগাইছো বাৰু এটো সবৰ আহিছে সাকে কোৱেশ্চন এটা মাথা বিশেষকে নতুন মানুহৰ মনত আহিব কোৱেশ্চনটো ল্যাব ৰিপৰ্টখনক ভালকে মন কৰক ইয়াত 8 ৰ পৰা 10 ৰ যেটো লেভেল হয় এটো ফেয়াৰ কন্ট্ৰোল বুলি কোৱা হৈছে ফেয়াৰ কন্ট্ৰোল কথাটোৰ মানেটো হল যে ভাল কন্ট্ৰোল এতিয়া যেটো আমাৰ চাৰ্টখনে কৈ আছে যে 8 বা 8তকে বেছি হৈ গলে এটো বহুত সিভিয়াৰ অৱস্থা হয় সিৰিয়াস অৱস্থা হয় কিন্তু ইয়াত আমি লেবত দেখিছো যে 8 ৰ পৰা 10 ৰ যেটো লেভেল হয় এটো ভাল কন্ট্ৰোল বুলি কোৱা হৈছে এতিয়া এটো বস্তু বিপৰীত কথা হয় এতিয়া আমি এই ল্যাব ৰিপৰ্টটো কেলে লগাইছো ইন্ডিয়াত এনেকুৱা বহুত ল্যাব আছে যিবিলাকে ভালকে ৰেজিষ্টাৰ হৈ কাম নকৰে কিছুমান ল্যাবে কি কৰে ভাল ব্র্যান্ডেড জায়গাত আপুনি এটো প্ৰবলেম নাপায় কিন্তু কিছুমান ল্যাব ইন্ডিয়াত আছে এনেকুৱা যে নিজৰ চাৰ্টখন তেওঁলোকে নিজে বনাই লয় এই চাৰ্টখন নিজে বনোৱাৰ কাৰণে কি হয় এখেতে নিজৰ চাৰ্ট নিজে প্ৰিপেয়াৰ কৰে তেনুকা প্ৰবলেম হ'ব পাৰে যে আপুনি যেটো ষ্টেণ্ডাৰ্ড চাৰ্ট যিখন আপুনি ফলো কৰিব লাগিছিলে হেতু লগত এই চাৰ্টখন মেল নাখায় তাৰমানে এনেকুৱা লেভেলত যদি আপুনি গৈ ট্ৰিটমেন্ট কৰাইছে তাৰমানে আপুনি যদি টেষ্ট কৰাইছে কৰোৱা পিছতো কিন্তু আপুনি অথেন্টিক ৰিজাল্টটো নাপায় তাৰমানে আপোনাৰ আসল যেটো ৰিজাল্ট হ'ব লাগে বা ফলো কৰিব লাগে আপুনি গম নাপায় তেনুকা লেভেলত যদি কৰাইছে আপুনি যদি প্ৰি ডায়াবেটিকো হয় বা ডায়াবেটিছৰ প্ৰবলেমো হৈ আছে তেতিয়া হলে আপুনি কিন্তু গম নাপায় হেতু কাৰণে ষ্টেণ্ডাৰ্ড চাৰ্টখন আপোনাৰ লগত হোৱাটো জৰুৰী হয় কাৰণ আমি হেতুৱে ফলো কৰিব লাগে এতিয়া সক HbA1c যেটো আমি ইমান কথা পাতি আছো HbA1c টো কোৱা হৈছে যে এটো যদি 1% ইয়াত আমি কমাব পাৰো লেভেলটো তেতিয়া হলেও কিন্তু আমাৰ বডিত কিন্তু বহুত ভাল ৰিজাল্ট দি যাব পাৰে তাৰমানে আমাৰ যিবিলাক আমাৰ চকুৰ প্ৰবলেম হোৱাৰ চান্সেস থাকে নাৰ্ভৰ প্ৰবলেম হোৱাৰ চান্সেস থাকে কিডনিৰ প্ৰবলেম হোৱাৰ চান্সেস থাকে এই গোটেইখিনিত কিন্তু আমাৰ 25% আমাৰ ৰিডাকশন হৈ যায় তাৰমানে কমি যায় হোৱাৰ চান্সেস খিনি তো প্ৰবলেম খিনি যদি কমি যায় ডেফিনেটলি আপোনাৰ A1c লেভেলটো গম পাইছে যে কিমান বেছি ডেঞ্জাৰাস হ'ব পাৰে যে 1% যদি আমি কমাই দিব পাৰো তেতিয়া হলে আমাৰ বহুত বেছি ভাল ৰিজাল্ট দিয়ে ইয়াৰ বাহিৰেও এটা এম্পুটেশন বোলা প্ৰসেস আছে এম্পুটেশনটো হল কেতিয়াবা কি হয় সুগাৰ লেভেলটো বহুত বেছি বাঢ়ি গলে আমাৰ বডিৰ যিকোনো এটা পাৰ্টত কিবা ইনফেকশন হৈ গল কিবা এটা কাৰণত হৈ গল ইমান বেছি বেয়া হৈ যায় বস্তুটো যে আমাৰ কেতিয়াবা সাৰ্জাৰী মাধ্যমেৰে এই পাৰ্টখন কাটি পেলাই উলিয়াই দিব লাগে তো এই প্ৰসেসটোক এম্পুটেশন বুলি কোৱা হয় এম্পুটেশনৰ চান্সেসটো 43% কম কৰাই দিয়ে যদি আপুনি A1c লেভেলটো 1% কম কৰিব পাৰিছে এতিয়া নেক্সট আমি চাম যে এখিনি অলপ ল্যাব ৰিপৰ্ট দেখি আছে এতিয়া সক এটো ডেটাস মই শো কৰিছো হিন্দুস্তান টাইমছ এটা এই খবৰটো আহিছিলে যে আমাৰ ডায়াবেটিস হলে সাধাৰণতে আমাক কি দিয়ে দৰব বিলাক দিয়ে মেডিসিন দিয়ে এনেকুৱা ডায়াবেটিস আৰু সুগাৰৰ যিবিলাক মেডিসিন আছে গভৰ্নমেন্টৰ ফালৰ পৰা এটা সাৰ্ভে হৈছিলে এই সাৰ্ভেখনত দেখা গল এটো যেটো মই নিউজ কৈ আছো কিন্তু আমাৰ নিউজ নহয় এটো হিন্দুস্তান টাইমত অহা নিউজ হয় যে বহুত এনেকুৱা সুগাৰ মেডিসিন আছে যেটো কাৰ্চিনোজেনিক এজেন্ট পোৱা গৈছে কাৰ্চিনোজেনিক এজেন্ট মানে যেটো প্ৰডাক্ট আপুনি সুগাৰটো ব্যালেন্স কৰিবলৈ বা কন্ট্ৰোল কৰিবলৈ লৈ আছে এই একেটা দৰব কিন্তু আপোনাৰ বডিৰ ভিতৰত ক্যান্সাৰো দিব পাৰে তো ইমান বেছি সাইড ইফেক্ট থকা কাৰণে বহুত এনেকুৱা সুগাৰৰ মেডিসিন বিলাক আছে সব নহয় ডেফিনেটলি কিছুমান এনেকুৱা সুগাৰৰ মেডিসিনত যেটো ক্যান্সাৰ কজিং প্ৰপাৰ্টিজ বিলাক পোৱা গৈছে গভৰ্নমেন্টৰ ফালৰ পৰা এই মেডিসিন বিলাকক ব্যান লৈকে কৰা হৈছিল এখিনি গোটেইখিনি ৰিপৰ্টছ হয় যেটো আপুনি স্ক্ৰিনত দেখিছে আপোনালোক এতিয়া
এতিয়া আমি যেটো কথা পাতিম অলপ ন্যাচাৰাল ওয়েট কথা পাতিম যেটো সলিউশনৰ বিষয়ে আজি কথা পাতিম আমি যেটো সেফ হয় ডেফিনেটলি ইফেক্টিভ হয় ৰিজাল্ট বহুত বেছি ভাল দিব আপোনাৰ ডায়াবেটিস টো মেনেজ কৰিবলৈ হেল্প কৰিব হবলে নিদিয়ে যদি হোৱাৰ আগতে আপুনি লৈছে ডেফিনেটলি হোৱাৰ পৰা ইয়াত ৰখাব ইয়াত এটা টাৰ্ম মই ইউজ কৰিম হোৱাৰ পৰা আপোনাৰ প্ৰবলেমটো হোৱা নাই তাৰ আগতে যদি আপুনি প্ৰডাক্টটো লৈছে প্ৰবলেমটো আপোনাৰ বডিত অহা চান্সেসটো কম যায়গে তাৰ মানে ইয়াতে আমাৰ এটা টাৰ্ম ইউজ হয় ওয়েলনেস আমি সদায় কৈ থাকো যে ওয়েলনেস 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 তাৰ মানে আমি কাম কৰো ওয়েলনেসত ইলনেস ক্যাটাগৰীত কিন্তু বহুত বেছি মই আগলে আৰু ডিটেইলছত কম ওয়েলনেসতে এটো 100% ৰিজাল্ট দিব 100% আপোনাৰ কাম দিব ওয়েলনেস নিচিনাকে প্ৰডাক্টটো কাম কৰে ডাইবা লাইফৰ বিষয়ে কথা পাতিম ডাইবা লাইফটো হল এটা ৰিসাৰ্চ বেসড ফৰ্মুলেশন তাৰ মানে বহুত বছৰ ৰিসাৰ্চ আছে প্ৰডাক্টৰ পিছতে আৰু এটো 100% ষ্টেবিলাইজ এলিচিনৰ লগত আছে ইয়াৰ বহুত ডাঙৰ ইউএসপি হয় এতিয়া এলিচিন টু ষ্টেবিলাইজ হেতু 100% ষ্টেবিলাইজ এটো মই ইউএসপি বুলি পেলাই কেলে কৈ আছো ইউএসপি হল ইউনিক সেলিং পইণ্ট এটো আগলৈকে ডিসকাস কৰিলে আপোনালোকে গম পাব যে আপোনাৰ প্ৰডাক্টৰ এটো বহুত ডাঙৰ ইউএসপি হয় 100% ষ্টেবিলাইজ এলিচিন আমি ডিটেইলকে জানিম আজি এটা সাধাৰণতে কি হয় আমাৰ নহৰু বুলা বস্তুটো ইয়াত ইউজ কৰা হৈছে কিন্তু সাধাৰণতে আমি নহৰুটো এনেও খাও বহুতে আজি অডিয়েন্সত বহুত এনেকা মানুহ থাকিব যে নহৰুটো এনেও খায় এতিয়া সব কি হয় কেতিয়াবা কেঁচা নহৰু খোৱা মানুহ বহুত থাকিব কেঁচা নহৰুটো খালে পুৰা বেনিফিটটো আমাৰ বডিত নাহে হেতু আমি অলপ শিকিম এতিয়া নহৰুটো ইয়াত ইউজ কৰা হৈছে আৰু নহৰু বুলা বস্তুটো হেতু কিন্তু মিৰাকল হাৰ্বছ বুলি কোৱা হয় তাৰ মানে এটো বহুত ভাল বহুত মাৰ্ভেলাস ৰিজাল্ট দিব পাৰে এটা কেনেকে দিয়ে হেতু চাই লও গাৰ্লিকত দুটা পাৰ্টত দুটা বস্তু থাকে এলিন আৰু এলিনিজ মোৰ ট্ৰেনিংত যদি আগত কোনবা বহিছে আগতে তেওঁলোকে জানিব আকৌ এবাৰ শিকি লব নতুন মানুহৰ কাৰণে ভালকে বুজাই দিছো এলিন আৰু এলিনিজ দুটা পাৰ্টত থাকে আমি যেতিয়া নহৰুটো ক্ৰাশ কৰি দিও ক্ৰাশ কৰাৰ পিছত এই দুটা বস্তু মিক্স হৈ পেলাই এটা বস্তু হয় যেটো কোৱা হয় এলিচিন আমি যেটো 100% ষ্টেবিলাইজ এলিচিনৰ কথা পাতিছো নহৰুত যেটো মেডিচিনাল প্ৰপাৰ্টিজ থাকে এটো কিন্তু ঔষধীয় গুণ বুলি যেটো আমি কওঁ এটো এলিচিনৰ কাৰণেহে থাকে এতিয়া মিৰাকল হাৰ্ব বুলি কৈছো ফাৰ্স্ট কামটো কি হয় অলপ ভালকে জানিম আমি কাৰণ সাধাৰণতে আমাৰ ট্ৰেনিং বিলাক কি হয় টোটাল আমি কিমান পাও 4 ঘন্টা পাও 4 ঘন্টাত আমি বহুত খিনি প্ৰডাক্ট কভাৰ কৰিব লাগে তো আমি এটা প্ৰডাক্টত ইমান টাইম দিব নোৱাৰো ডেফিনেটলি আপোনাৰ যেটো ডিজি ইয়ন ট্ৰেনিং হৈ আছে তাত আপুনি প্ৰতিটো প্ৰডাক্টৰ বিষয়ে অলপ ডিটেইললি শিকিব পাৰিব আৰু নলেজ খিনি যদি যিমান বেছি হয় তেতিয়া হলে আপোনাৰ কনফিডেন্স লেভেলটো ইমান বেছি বাঢ়িব এটা গাৰ্লিকটো যদি আমি মিৰাকল হাৰ্বছ বুলি কৈছো এটো কেলে মিৰাকল হাৰ্ব বুলি কোৱা হয় এতিয়া আমাৰ তেজত আৰবিসি সেল বিলাক থাকে আৰবিসি সেল যেটো আমি ৰঙা ৰক্ত কোষ বুলি কওঁ সাধাৰণতে এটো কি কৰে যেটো আমাৰ হজম হোৱা নহৰুটো হয় হেতু কিহত কনভাৰ্ট কৰি দিয়ে হাইড্ৰোজেন সালফাইডত কনভাৰ্ট কৰি দিয়ে আৰু হাইড্ৰোজেন সালফাইডৰ কামটো কি হয় হাইড্ৰোজেন সালফাইডৰ কামটো হয় আমাৰ ব্লাড ভেসেল বিলাক তাৰ মানে ৰক্ত বাহিকা বিলাকক এটো ৰিল্যাক্স কৰি দিয়ে আৰু আমাৰ তেজৰ যেটো প্ৰবাহৰ আমাৰ স্পিড থাকে তাৰ মানে ব্লাড ফ্লো বুলি যেটো কওঁ হেতু বঢ়াই দিব পাৰে হেতু কাৰণে বহুতক আপুনি দেখিছে নহৰুটো খায় হাৰ্টৰ প্ৰবলেম হলে নহৰুটো খায় তো আপুনি যদি নহৰুটো খাইছে হেতু কাৰণে এটো হেল্প কৰে কাৰণ এটো ন্যাচাৰালি গৈ আপোনাৰ বডিৰ ভিতৰত ন্যাচাৰাল ওয়েট আপোনাৰ ব্লাড ফ্লোটো বঢ়াই দিয়ে আৰু আপোনাৰ যেটো ব্লাড ভেসেল আছে তাৰ মানে ৰক্ত বাহিকা বিলাক আছে হেতু ৰিল্যাক্স পজিশনত হয় এতিয়া ৰ গাৰ্লিক to benefited kele raw garlic to ami যেটো আমি কেঁচা নহৰু বুলি কওঁ কেঁচা নহৰুটো খালে আমাৰ গোটে বেনিফিট খিনি কেলে নাহে কিছুমান পইণ্ট থাকে কাৰণ আপুনি যেতিয়া ডাইবা লাইফটো লৈ কাম কৰিব বহুত মানুহ এনেকা থাকে আমিও পাও এনেকা যে নহৰুটো আমি খাও আমি প্ৰডাক্টটো আমাক নেলাগে বহুতে এটো ভাবিব পাৰে এটো কেলে কেঁচা নহৰুটো আমাৰ গোটে বেনিফিটটো দিব নোৱাৰে পইণ্টছ কিনে বিচাই লও যেটো ৰ গাৰ্লিক হয় আমাৰ কেঁচা যেটো নহৰু হয় এটো অলপ ফ্ৰেশ হ'ব লাগে 100% নিজৰ ম্যাক্সিমাম বেনিফিট খিনি দিব কাৰণে
এতিয়া 100% আমি এটো ফ্ৰেশ আছে নে নাই এটো কিন্তু গ্যাৰান্টি আমি কেতিয়াও দিব নোৱাৰো নেক্সট হল এটা এক্টিভ ইনগ্ৰেডিয়েন্ট যিখিনি থাকে আমাৰ নহৰুটোৰ ভিতৰত এটো কিন্তু আপুনি যেতিয়া গাৰ্লিকটো আমি ক্ৰাশ কৰাৰ কিন্তু এটো 1 ঘণ্টাৰ ভিতৰতে ইয়াৰ বেনিফিট খিনি মানে তাৰ মানে গুণ যিখিনি থাকে ইয়াৰ লাহে লাহেকে বেয়া হ'বলে ধৰে তাৰ মানে কমিবলে ধৰে 1 ঘণ্টাৰ ভিতৰতে কিন্তু এটো বেয়া হ'বলে ধৰে এটো ভিতৰতে এটো ইউজ কৰিব লাগে নেক্সট হল ইয়াৰ যেটো টেষ্ট হয় অলপ পঞ্জেন এটা টেষ্ট হয় আৰু ডেফিনেটলি ইয়াৰ স্মেলটো ভাল নহয় এই দুটা কাৰণে অলপ আমাৰ যেটো গাৰ্লিক খাই দিলে আমাৰ হেৰি ব্ৰেথ যেটো অৰ্ডাৰ হয় যেটো এটা বেয়া গোন্ধ এটা আহিব পাৰে মুখৰ পৰা হেতু এটা ডেফিনেটলি আমাৰ কাৰণ হ'ব পাৰে নেক্সট হল যেটো এলিচিন বুলি কৈ আছো কেঁচা নহৰুত এলিচিন বোলা বস্তুটো কিন্তু আনষ্টেবল হৈ থাকে আনষ্টেবল হোৱা কাৰণে কি হয় এটো কিন্তু বহুত বেছি আমাৰ কেঁচা নহৰুটো যেতিয়া আমি খাইছো আমাৰ পেটৰ ভিতৰতো কিছুমান সিচুৱেশন থাকে বা কন্ডিশন থাকে এই কন্ডিশনটো গৈ আগতে আমি পইণ্টছ খিনি চাম এই কন্ডিশনটো গৈ কিন্তু গোটে গুণ খিনি ইয়াৰ বাকি থাকি নেযায় তাৰমানে আপুনি কেঁচা নহৰুটো খালে কিন্তু গোটে বেনিফিট খিনি গোটে গুণ খিনি কিন্তু আমাৰ বডিত এটো এবজৰ্ব কৰিব নোৱাৰে কেমিক্যাল অলপ কেমিক্যালি এটো চেঞ্জ হৈ যায় অলপ এটা লিমিটেশন খিনি যেনেকে মই কৈ আছো এতিয়া লিমিটেশন খিনি চাম কেঁচা নহৰু লিমিটেশন কি হয় যেটো আমি কৈ আছিলো এতিয়া মই কলো যে খোৱাৰ পিছতে আমাৰ পেটৰ তাৰমানে আমাৰ বডিৰ ভিতৰত কিছুমান কন্ডিশন থাকে যেটো গুণটোক বেয়া কৰি দিয়ে ফাৰ্স্ট হল আমাৰ পেটত কিছুমান এসিড থাকে যেটো আমাৰ হজম কৰাৰ কাৰণে খুব বেছি জৰুৰী হয় দৰকাৰ হয় কিন্তু এই এসিডটোৱে কি কৰে কেঁচা নহৰুটো আনষ্টেবল হোৱাৰ কাৰণে এই এসিডটোৱে ইয়াৰ গুণটো বেয়া কৰি দিয়ে নেক্সট হল আমাৰ ইন্টেষ্টাইনত কিছুমান সেল থাকে কিছুমান কোষ থাকে যেটো ইয়াৰ বেনিফিট খিনি বেয়া কৰিব পাৰে আমাৰ প্ৰতিজনৰ বডিৰ এটা pH লেভেল বোলা বস্তুটো থাকে pH লেভেল বোলা বস্তুটো কিন্তু নহৰুৰ গুণটো বেয়া কৰি দিব পাৰে নেক্সট হল ডেফিনেটলি নহৰু খালে বহুত ভাল গোন্ধ এটা আহিব হেতু কাৰণে আমি এটো ডেফিনেটলি আমি নহৰু খাই পেলাই যদি কাবা ওচৰত কথা পাতি আছো বহুত ভাল স্মেল এটা ডেফিনেটলি নাহে তো হেতু কাৰণে আমি অলপ এভয়েড কৰো তো এইকিটা লিমিটেশন হয় আমাৰ যেটো কাৰণে আমাৰ ৰ গাৰ্লিক মানে কেঁচা নহৰুটো যদি কোনবা খায়ও আছে তাত কিন্তু পুৰা বেনিফিটটো বডিত নাপায় এতিয়া আমি চাম নেক্সট 100% ষ্টেবিলাইজ এলিচিন বুলি কৈ আছো 100% ষ্টেবিলাইজ এলিচিন এটো মই কৈ আছিলো যে বহুত ডাঙৰ ইউএসপি হয় কেলে 100% ষ্টেবিলাইজ এলিচিন বোলা বস্তুটো এটা পেটেন্টেড ফৰ্মুলেশনত আছে পেটেন্টেড ফৰ্মুলেশনত থকা কাৰণে কি হয় এই ফৰ্মুলেশন যিকোনো ফৰ্মুলেশন যেতিয়া পেটেন্ট হয় তাৰমানে আমাৰ এমআইৰ লগত যেটো ফৰ্মুলা আছে যেটো প্ৰডাক্টত ইউজ হৈ আছে এটো কিন্তু মাৰ্কেটত বেলেগ প্ৰডাক্টে বা বেলেগ ব্ৰ্যান্ডে এটো ডুপ্লিকেট কৰিব নোৱাৰে পেটেন্ট থকা কাৰণে হেতু কাৰণে কিন্তু এটা বহুত ডাঙৰ ইউএসপি হয় এক্সক্লুসিভলি আমাৰ কাৰণেহে এটো ফৰ্মুলা ইউজ কৰা হয় এমআই লাইফষ্টাইলৰ লগত এটো জড়িত হয় যুক্ত হয় এতিয়া আমি চাম ইনগ্ৰেডিয়েন্টস খিনি তাৰমানে ডাইবা লাইফত কি কি ইনগ্ৰেডিয়েন্টস আছে এখিনি আমি অলপ চাই লম এতিয়া সব ইনগ্ৰেডিয়েন্টস বা বস্তু যদি মই কওঁ ইয়াত কি কি দিয়া হৈছে 100% ষ্টেবিলাইজ এলিচিন এটো মই অলৰেডি কলো ইয়াৰ লগে লগে আৰু বেলেগ বস্তু ইয়াত দিয়া হৈছে কি বস্তু দিছে হেতু অলপ চাই লও ফাৰ্স্টত ইয়াত আছে cinnamon হল যেটো আমি দালচিনি আমি গৰম মছলা হিচাপেও এটো কিচেনত ইউজ কৰো আলফা লিপোইক এসিড দিয়া হৈছে এৰেকানা যেটো আমি তামুল বুলি কওঁ হেতু ইউজ হৈছে করলা ইউজ হৈছে করলাৰ যেটো এক্সট্ৰাক্ট হয় হেতু ইউজ কৰা হৈছে গুৰমাৰ বোলা এটা হাৰ্বস থাকে জড়ি বুটি থাকে হেতু ইউজ কৰা হৈছে আৰু নিম পাতটো ইউজ কৰা হৈছে এই গোটেইখিনি বস্তুৰ আমি এতিয়া অলপ ডিটেইলকে জানিম কি কাম হয় ষ্টেবিলাইজ এলিচিনটো ভালেমানখিনি বস্তু মই অলৰেডি কভাৰ কৰিলো ষ্টেবিলাইজ এলিচিন বোলা বস্তুটো এটো ফাৰ্স্ট টাইমৰ কাৰণে হিষ্ট্ৰীত ফাৰ্স্ট টাইমৰ কাৰণে পেটেন্টেড প্ৰসেসটো কিবা প্ৰডাক্টত ইউজ হৈছে যেটো পিউৰিফাইড ফৰ্মত আছে অফ কোৰ্স এলিচিন যেটো হয় এটো এটা এক্টিভ ফ্যাক্টৰ হয় ষ্টেবিলাইজ এলিচিন এনেও আমাৰ নহৰুৰ যেটো এলিচিন বোলা বস্তুটো হয় এই হেতু কাৰণে নহৰুৰ ঔষধীয় গুণটো থাকে মেডিসিনাল প্ৰপাৰ্টিজটো থাকে হেতু আমাৰ ইয়াত যেটো এলিচিন ইউজ হৈছে এটো কি কৰিছো আমি ষ্টেবিলাইজ ফৰ্মত ইউজ কৰিছো ডায়াবেটিক পেশেন্টৰ কাৰণে এটো
যেটো আমাৰ কিছুমান স্পেশাল প্ৰপাৰ্টিজ এটোত আছে যেটো আমাৰ কন্ট্ৰোল কৰাৰ কাৰণে বহুত বেছি হেল্প কৰে টাইপ 1 টাইপ 2 ডায়াবেটিছৰ বহুত বেছি বেনিফিচিয়েল হয় লগতে এটো HbA1c লেভেল যেটো আমি এতিয়া ডিসকাস কৰিলো হেতুক ৰিডিউস কৰিবলৈ কমাবলৈও আমাৰ বহুত ভাল এটো হেল্প কৰে স্টেবিলাইজ এলিসিন যেটো আমি বাৰে বাৰে কৈ আছো এটো হাইলি সিগনিফিকেন্ট ক্লিনিক্যাল এজেন্ট হয় তাৰ মানে ইয়াৰ গুণাগুণটো বহুত বেছি হয় আজি ডেটত যিখিনি বস্তু আমি যেনেকুৱা আমাৰ লাইফষ্টাইল হয় যিমান ক্ৰিটিক্যাল লাইফষ্টাইলত আমি আছো হেতুত কিন্তু ইনফেকশন বোলা বস্তুটো অলপ বেছি দেখা পাইছে সিচুৱেশনটো আমাৰ অলপ বুজিবলৈ হেল্প কৰিছে যে ইনফেকশন বোলা বস্তুটো কিমান বেছি ওয়াইড স্প্ৰেড হৈ গৈছে বহুত বেছি এৰিয়া কভাৰ কৰি ল'ব পাৰে বহুত কম সময়ৰ ভিতৰত আৰু এন্টিবায়োটিকৰ ইউজ বিলাক আজি ডেটত বহুত বেছি হয় তো এই ক্ৰিটিক্যাল আমাৰ যেটো লাইফষ্টাইলত চেঞ্জ আহিছে আমি ক্ৰিটিক্যাল লাইফষ্টাইলত আছো হেতুটো কিন্তু আমাৰ যেটো স্টেবিলাইজ এলিসিন হয় এটো হাইলি সেনসিটিভ প্ৰপাৰ্টিজ হিচাপে কাম কৰে এলিসিন যেটো আমাৰ ডাইবা লাইফত দিয়া হৈছে এটো তাৰমানে স্টেবিলাইজ ফৰ্মত থকা কাৰণে এটো মাইল্ড এসিডিক ফৰ্মত থাকে যেটো কাৰণে যেটো লোৱাৰ পিছত আমি এটা পইণ্ট কৈছিলো যে কেঁচা নহৰুটো আমি ললে কি হয় আমাৰ পেটত কিছুমান এসিড থাকে যেটোৱে গুণটো বেয়া কৰি দিব পাৰে কিন্তু এটো ষ্টেবল ফৰ্মত ইউজ কৰাৰ কাৰণে এটো এনেকুৱাকে ইউজ হয় যে ভিতৰত এটো মাইল্ড এসিডিক হোৱাৰ কাৰণে ভিতৰত যেতিয়া যায় পেটত আমাৰ যিবিলাক এসিড আছে হেতুৰ লগত বহুত ফ্ৰেন্ডলি টাৰ্মস এটা হৈ যায় তাৰমানে মোৰ লগত একেটা কোৱালিটি আছে আপোনাৰ লগতো যদি একেটা কোৱালিটি আছে ফ্ৰেন্ডশিপটো বহুত হুনকালে হৈ যায় কি একেটা বস্তু আমাৰ স্টেবিলাইজ এলিসিনৰ লগত আমাৰ বডিৰ লগত হয় দুটা বস্তু এসিটিক যদি মিলি যায় তো দুটা বস্তু হিটুৱে হিটু বেয়া কৰিব নোৱাৰে আৰু ইয়াৰ এবজৰ্বন ক্যাপাসিটি যেটো মানে মিহলাৰ ক্যাপাসিটিটো আমি এলিসিনটো ললো আমাৰ বডি কিমান প্ৰপৰশনত এটো এবজৰ্ব হ'ব সেই ৰেটটো কিন্তু বহুত ভালকে এবজৰ্ব হ'বলৈ হেল্প কৰে নেক্সট আমাৰ ইনগ্ৰেডিয়েন্টটো হ'ল সিনামন যেটো আমি দালচিনি বুলি কৈছো দালচিনিটো আমি গৰম মছলাটো ইউজ কৰো এতিয়া মেইন দালচিনি কামটো কি হয় কেলে ইয়াত ইউজ কৰা হৈছে আমি যেটো দেখিছিলো যে আমাৰ বডিৰ ভিতৰত ইনসুলিন বনোৱা কামটো পেনক্ৰিয়াছৰ হয় ইনসুলিন যিখিনি বনি আছে ইনসুলিনটোক সেনসিটিভ ৰখাৰ কামটো কিন্তু আমাৰ সিনামনৰ হয় তাৰমানে বডিয়ে যিমানখিনি ইনসুলিন বনাইছে গোটেইখিনি ইনসুলিনৰ যাতে প্ৰপাৰ ইউজ কৰিব পাৰে বডিয়ে হেতু কাৰণে সেনসিটিভ ৰখাৰ কামটো বহুত ভালকে কৰে টাইপ 2 ডায়াবেটিছত কিন্তু ইনসুলিনৰ সাবস্টিটিউট হিচাপেও সিনামনটো কাম কৰে তাৰমানে ইনসুলিনটো কেতিয়াবা যদি প্ৰডাকশনটো অলপ কম গৈ আছে সিনামনটো এনেকে কাম কৰিব যেটো ইনসুলিনৰ কাম হয় তাৰমানে ইনসুলিনৰ কাম আমি সিম্পলকে শিকিছিলো যে সাবি নিচিনা বস্তু হয় সাবিটো খুলি দিয়াৰ কাম কৰে এই একেটা কাম সিনামনে কৰিব পাৰে ইয়াৰ লগতো আৰু তিনটা বস্তু যেটো হেল্প কৰে ডেফিনেটলি এডেড বেনিফিট হিচাপত আপোনাৰ ব্লাড সুগাৰ লেভেলটো কম কৰিবই 18 to 29% ট্ৰাইগ্লিসাৰাইড লেভেল বোলা বস্তু এটা থাকে হেতুকো কম কৰি দিয়ে 23 to 30% আমাৰ এলডিএল কোলেষ্ট্ৰল এটা হয় যেটো আমি সিম্পল কে যদি কব যাও এটো এটা ব্যাড কোলেষ্ট্ৰল হয় বেয়া কোলেষ্ট্ৰল হয় হেতুকো কমাই থবলৈ হেল্প কৰে নেক্সট আমাৰ হেৰিটো হ'ল ইনগ্ৰেডিয়েন্টটো হ'ল আলফা লিপোইক এসিড আলফা লিপোইক এসিডটো ব্ৰকলি বোলা সবজি এটা পায় এতিয়া ইয়াত পিকচাৰো লগোৱা হৈছে দেখিছে গ্ৰীন হেউজিয়া ৰঙৰ যেনেকে আমি ফুলকপিটো খাও তেনেকুৱা দেখাত তেনেকুৱাই হয় বস্তুটো হেতু খালি গ্ৰীন কালাৰৰ হয় হেউজিয়া ৰঙৰ হয় হেতুত আলফা লিপোইক এসিডটো বহুত ভাল মাত্ৰাত পোৱা যায় হেতুৰ পৰা ইউজ কৰা হৈছে আৰু এটো এটা ন্যাচাৰাল এন্টিঅক্সিডেন্ট হয় এন্টিঅক্সিডেন্ট বোলা বস্তুটো ইমান ডিটেইলছত নাযাও এটো মুখস্থ কৰিব নালাগে এনেকে হিকি লওক যে এন্টিঅক্সিডেন্ট বোলা বস্তুটো আমাৰ বডিত গাৰ্ডৰ নিচিনাকে কাম কৰে শিল্ডৰ নিচিনাকে কাম কৰে তাৰমানে এন্টিঅক্সিডেন্টটো যদি আপুনি লৈছে তেতিয়া হলে এটো আপোনাৰ বডিটোৰ বসুৱাৰ কামটো কৰে ইয়াৰ বাহিৰেও আপোনাৰ ডায়াবেটিছৰ ক্ষেত্ৰত যেটো নাৰ্ভ ড্যামেজ হোৱাৰ চান্সেস থাকে হেতুটো বহুত বেছি হেল্প কৰে ইমপ্ৰুভ কৰে কন্ডিশনটো আৰু আপোনাৰ মেটাবলিজম যেটো বডিৰ চলে হেতুকো ইমপ্ৰুভ কৰি দিব পাৰে নেক্সট হ'ল আমাৰ স্পিনাচটো হ'ল যেটো আমি পালেং শাক খাও এতিয়া পালেং শাকত ক্ৰোমিয়াম পিকোলেট বোলা বস্তু এটা থাকে যেটো এটা নিউট্ৰিশনাল সাপ্লিমেন্টে হয় এটো
ক্ৰমিয়ামৰ মেইন কামটো কি হয় আপোনাৰ পেনক্ৰিয়াছটো পেনক্ৰিয়াছটোক হেল্প কৰা যে এটো ইনসুলিনৰ প্ৰডাকশনটো ভালকে কৰিব পাৰে আৰু নেক্সট ইয়াৰ মেইন কামটো হ'ল যে যিমানখিনি ইনসুলিন আপোনাৰ বডিৰ ভিতৰত বনি আছে গোটেই ইনসুলিনখিনি সেনসিটিভ ৰখাৰ কামটো কিন্তু ক্ৰমিয়ামৰ হয় এটা ধৰি লওক এক্সাম্পল এটা মই দিছো ভালকে বুজি পাব আপোনাৰ লগত চাবি ভালেমানখিনি চাবি আছে কিন্তু চাবি বিলাকত কি হ'ল আপোনাৰ চাবি বিলাক মামৰে ধৰি গ'ল এতিয়া মামৰে ধৰা চাবি বিলাক কি হৈছে তলাটো খুলিব পৰা নাই এই মামৰে ধৰা যেটো চাবি হয় হেতু আমাৰ ইনসুলিনৰ ক্ষেত্ৰতো হ'ব পাৰে যে ইনসুলিনটো আমাৰ বডিত বনি আছে কিন্তু কোৱালিটি ভাল নোহোৱা কাৰণে সেনসিটিভ নোহোৱা কাৰণে নিজৰ কামটো ভালকে কৰিব নোৱাৰে সেলৰ দুৱাৰখন খুলি দিয়াৰ কামটো কৰিব নোৱাৰে হেতু কাৰণে তাত ইনসুলিনটো সেনসিটিভ ৰখাৰ কামটো ক্ৰমিয়ামে কৰে হেতু কাৰণে দিয়া হৈছে নেক্সট আমাৰ লগত আছে গুৰমাৰ এটো এটা হাৰ্বস হয় জড়িবুটি হয় যেটো ইউজ কৰা হৈছে নামটোতে অলপ গম পাইছে গুৰ মানে মিঠা মাৰ মানে মাৰি দিয়া তাৰমানে এটো মিঠাটোক মাৰি দিয়ে তাৰমানে আপোনাৰ সুগাৰ লেভেলটো ন্যাচাৰালি ব্যালেন্সড হ'বলে কন্ট্ৰোল কৰিবলৈ আপোনাক হেল্প কৰিব ইয়াৰ পাতটো ইউজ কৰা হৈছে ইয়াত এতিয়া সক ল্যাবত এটো গুৰমাৰটো প্ৰপাৰলি টেষ্ট কৰি দেখা গৈছিলে ইয়া যেটো আপুনি স্ক্ৰিনত এতিয়া দেখি আছে ব্লু লাইন বিলাক দেখিছে গুৰমাৰ দিয়াৰ আগতে ৰেজাল্ট আৰু যিবিলাক ৰেড লাইন দেখিছে হেতু হল গুৰমাৰ দিয়াৰ পিছৰ ৰেজাল্ট তিনিটা ৰেজাল্টতে সক আপোনাৰ যেটো গুৰমাৰ দিয়াৰ পিছৰ ৰেজাল্টখিনি তিনিটা ক্ষেত্ৰতে কিন্তু তিনটা কেছতে কিন্তু আমাৰ লেভেলখিনি কমিলে তাৰমানে আপোনাৰ সুগাৰ লেভেলটো এটো ন্যাচাৰালি ৰিডিউস কৰিবলে কমাবলে খুব ধুনিয়াকে হেল্প কৰে নেক্সট হল আমাৰ লগত ইনগ্ৰেডিয়েন্টস নিমপাত আমি বহুতে খাও নিম বোলা বস্তুটোৰ টেষ্টটো কি হয় তিতা হয় বস্তুটো আমি বহুত বেছি তিতা বোলা বস্তুটো আমাৰ খানাত কিন্তু সোর্সেস বিলাক বহুত কম হেতু কাৰণে নিম পাতটো এটা ন্যাচাৰাল বিটাৰ টনিক বুলিও কোৱা হয় যেটো আমাৰ সুগাৰটো ন্যাচাৰাল ৱেট কন্ট্ৰোল কৰিবলৈ বহুত বেছি হেল্প কৰে ইয়াতো লেবৰ আপুনি দেখিছে ডেটা বিলাক ইয়াত আমি অ্যাটাচ কৰিছো যে ইয়াতো টেষ্ট কৰি দেখা গৈছে যে যেটো গ্লুকোজ লেভেল হয় তাৰমানে সুগাৰ লেভেল হয় প্ৰতিটো টেষ্টতে কিন্তু কমিবলে দেখা গৈছে ৰেটিনোপেথি ক্ষেত্ৰত এটো টেষ্ট কৰা হৈছিলে আৰু ৰেটিনোপেথি যেটো প্ৰবলেম আৰম্ভ হয় এটো ৰিভাৰ্স হ'বলে দেখা গৈছে নিম পাতৰ ইউজত গম পাইছে এটো এটা ন্যাচাৰাল বিটাৰ টনিক বুলি কোৱা হয় হেতু কাৰণে এটো আপোনাৰ বডি ভিতৰৰ সুগাৰ লেভেলটো ন্যাচাৰালি কন্ট্ৰোল কৰিবলৈ বহুত বেছি হেল্প কৰে লাষ্ট নেক্সট হল আমাৰ লগত এৰেকা নাট যেটো আমি তামুল বুলি কওঁ এতিয়া যেটো আমি তামুল পান এনেকে খাও তেনেকে খালে কিন্তু হেতু নহয় কেঁচা তামুলত টেনিন বোলা বস্তু এটা থাকে এই তামুলটোৰ কাৰণে এটা এক্সপেৰিয়েন্স মই শেয়াৰ কৰিছো ইনফৰমেশন এটা আছে কিছু অলপ কেবছৰ আগতে এটা ৰিসাৰ্চ হৈছিলে এটা সাৰ্ভে হৈছিলে তাত দেখা গৈছে যে আমাৰ ইন্ডিয়াত সাৰ্ভেটো হৈছিলে এই সাৰ্ভেখনত দেখা গৈছে যে নৰ্থ ইষ্ট যিবিলাক ৰিজন আছে তাত কিন্তু আমাৰ ডায়াবেটিছৰ মাত্ৰাটো কম্পেৰেটিভলি কম দেখা গৈছে তাৰমানে নৰ্থ ইষ্ট ৰিজনত বহুত এনেকুৱা ষ্টেট আছে য'ত তামুলটো ট্ৰেডিশনেলিও বহুত বেছি ইউজ হয় সেই তামুলটো টেনিন বোলা বস্তুটোৰ কাৰণেহে এটো এটা ন্যাচাৰাল বস্তু হয় আৰু টেনিনটোৱে আমাৰ সুগাৰ লেভেলটো কন্ট্ৰোল কৰিবলৈ বহুত ভালকে হেল্প কৰে ইয়াতো আমাৰ ল্যাবত টেষ্ট কৰি দেখা গৈছে যেটো আমাৰ স্টাৰ্টিং সক আপনি ব্লু লাইন খিনি যেটো এটো ডায়াবেটিকৰ স্টাৰ্টিং পইণ্ট আৰু আমাৰ ফাস্টিং গ্লুকোজ 21 যেটো FG21 তাৰমানে ফাস্টিং গ্লুকোজ 20 আফটাৰ 21 ডেজ 21 দিনৰ পিছত কি দেখা গৈছে ফাস্টাৰটো কি আছিলে আমাৰ ফাস্টাৰটো ইয়াত যেটো দেখিছে আপোনালোকে এটো আৰম্ভণি একো মেডিসিন দিয়া হোৱা নাই হেতু কাৰণে আপোনাৰ লেভেলটো বহুত হাই নেক্সট দেখিছে একেটা স্টাৰ্টিং পইণ্টত কিন্তু ইয়াৰ লেভেলটো কমি গল তাৰমানে ইয়াত মেডিসিনটো দিয়া পিছতে দেখা গৈছিলে আৰু লাষ্টৰ যেটো আমাৰ ৰিপৰ্ট হয় এটো আমাৰ এৰেকা নাটৰ হয় এৰেকা নাট তাৰমানে তামুলটো ইউজ কৰি দেখা হল টেনিনটো কাৰণে কিমান কাম কৰে এটো দেখা গৈছে মেডিসিনে যিমানটো কমায় হি একে মাত্ৰাত কিন্তু আমাৰ টেনিনটোৱে তাৰমানে এৰেকা নাটটোৱে কাম কৰে তো মেডিসিনৰ কামটো যদি আমাৰ ন্যাচাৰাল ইনগ্ৰেডিয়েন্টছে কৰি আছে ন্যাচাৰাল বস্তু এটাই কৰি আছে ডেফিনেটলি 100% সেফ কোনটো হয় ন্যাচাৰাল বস্তুটো ইউজ কৰা তো মেডিসিনটো বাদ দি এৰেকা নাটটো ইয়াত দিয়া হৈছে এটো কাৰণে কাৰণ ন্যাচাৰালি আপোনাৰ সুগাৰ লেভেলটো কন্ট্ৰোল কৰিব
লাষ্টত আমাৰ লগত আছে কেৰেলা, যেটো আমাৰ বহুত ফেভৰেট হয়, বহুত মানুহে হাঁহিও আছে চাগে। কেৰেলা বোলা বস্তুটো বহুত মানুহৰ খাবলৈ মন নাযায়, আমি বহুত বেছি নাখাওঁ, কিছুমানে খাই মই জানো। কেৰেলা যেটো হয় এইটো এটা নিম পাতত যেনেকৈ আমি দেখিছিলো তিতা হয় টেষ্টটো, কেৰেলাৰ টেষ্টটো তিতা হয়, সেইটো কাৰণে কেৰেলাটো কওঁ আমাৰ নেচাৰেল বিটাৰ টনিক বুলি কোৱা হয়। সেইটো আমাৰ ব্লাড সুগাৰ লেভেলটো নেচাৰেলি বেলেঞ্চ কৰিবলৈ খুব ভালকে হেল্প কৰে। এইটো যেটো আমাৰ ল্যাব ৰিপৰ্ট হয়, এইটো কেৰেলাৰ ওপৰত দেখা গৈছে যে কেৰেলা যেটো আমাৰ ইউজ হয় এইটো কিন্তু ৰেজাল্টটো বহুত ট্ৰিমেন্ডাছলি ভাল, বহুতে ভাল ৰেজাল্ট দেখা গৈছে। ইয়াত দেখাই পাইছে যেটো ৰেড লাইন দেখিছে এইটো কেৰেলা এক্সট্ৰাক্টটো ইউজ কৰা হৈছে, আৰু যেটো ব্লু দেখিছে এইটো কোনো মেডিচিন দিয়া নাই। ডেফিনেটলি ইমান ভাল যদি গ্ৰো কৰিছে তো কেৰেলাটো এটা নেচাৰেল বিটাৰ টনিক সেইটোৱে কোৱা হয়, যে নেচাৰেলি আপোনাৰ বডিৰ ভিতৰত সুগাৰটো বেলেঞ্চ কৰিবলৈ বা কন্ট্ৰোল কৰিবলৈ হেল্প কৰে। এইকেইটা অলৰেডি আমি ডিসকাস কৰিলো। গুৰমাৰটো ল্যাব ষ্টাডিত হিউম্যান ষ্টাডিত ফাইন্ডিংছ আমি কি পালো সেইখিনি অলৰেডি আমি ডিসকাস কৰিলো। গুৰমাৰটোৱে কি হ'ল আমাৰ ব্লাড সুগাৰ লেভেলটো কমাই দিব পাৰে, আমাৰ HbA1c টো কমাব পাৰে, আমাৰ বডিৰ ইমিউনিটি লেভেলটো বঢ়াই দিব পাৰে, আৰু ডায়াবেটিছৰ কাৰণে যিমানখিনি কমপ্লিকেশন হোৱাৰ চান্সেছ থাকে সেইটোও কম কৰি দিব পাৰে। নিম পাত যেটো হয় সেইটো এটা নেচাৰেল বিটাৰ টনিক যেটো কৈছো, এইটো পেনক্ৰিয়াছটো প্ৰমোট কৰিব যে ইয়াত আপোনাৰ ইনসুলিনটো বেছি বনাব কাৰণে। এতিয়া বডিটোৰ ভিতৰতে যদি ইনসুলিনৰ মাত্ৰাটো পৰ্যাপ্ত মাত্ৰাত বনি আছে, তাৰমানে যিমানটো মাত্ৰা লাগে ইমানটো মাত্ৰাতে যদি বনি আছে, ডেফিনেটলি এইটো আপোনাক নেচাৰেলি হেল্প কৰিব। লিভাৰ ফাংচনটোক এইটো হেল্প কৰে ভালকে কৰিবলৈ। নেক্সট হ'ল এৰেকা নাট, যেটো আমি এতিয়া চালো যে এৰেকা নাট আমাৰ বডি মেটাবলিজমটো হেল্প কৰে। এইটো এডেড বেনিফিট গোটেইখিনি গোটেইখিনি ইনগ্ৰেডিয়েন্টছত দেখিছে আপুনি সুগাৰ লেভেলটো মেইনটেইন কৰিবলৈ ল'ব, কিন্তু লগতে আপোনাৰ এডেড বেনিফিট ভালেমানখিনি আপুনি ইয়াত পাব। নেক্সট হ'ল ইয়াত লিপিড প্ৰফাইলটো মেনেজ কৰিবলৈ হেল্প কৰে। লিপিড প্ৰফাইল যেটো যদি সিম্পলকে ক'ব যাওঁ, যেটো আমাৰ ফেট বিলাক থাকে বডিৰ ভিতৰত, সেই ফেটৰ লেভেলখিনি কন্ট্ৰোলত থাকিবলৈ, বেলেঞ্চত থবলৈ হেল্প কৰে। লাষ্টটো হ'ল আমাৰ ব্লাড সুগাৰ লেভেলটো কন্ট্ৰোল কৰিবলৈ হেল্প কৰে। লাষ্ট আমাৰ কেৰেলা, যেটো আমি অলৰেডি ক'লো যে ব্লাড সুগাৰ লেভেলটো ইয়াত কমাবলৈ হেল্প কৰে বহুত ভালকে। HbA1c টো কমাবলৈ হেল্প কৰে। আমাৰ ইমিউনিটি যেটো আমাৰ বডিৰ যেটো প্ৰতিৰোধ ক্ষমতা হয় সেইটোক ইম্প্ৰুভ কৰি দিয়ে, আৰু ডায়াবেটিছৰ কাৰণে যিমানখিনি কমপ্লিকেশন হোৱাৰ চান্সেছ থাকে সিমানখিনিও বহুত কমাই দিয়াৰ ৰিপৰ্টখিনি দেখা গৈছে। এতিয়া কথা হ'ল ডায়াবা লাইফ প্ৰডাক্টৰ বিষয়ে কৈছো, তো সবতকে ডাঙৰ প্ৰশ্নটো কি আহে, আমি এতিয়া প্ৰডাক্টৰ বিষয়ে শিকিলো, প্ৰবলেমটো কি ভালকে বুজিলো। এতিয়া আমি চাম যে প্ৰডাক্টটো ক'লে কি হয়, কাক দিব পাৰিম। নেক্সট কোৱেশ্চন সেইটোৱে হয়, আপুনি কাক দিব। আপুনি টাইপ 1 ডায়াবেটিছত দিব পাৰে, টাইপ 2 ডায়াবেটিছত দিব পাৰে, প্ৰি ডায়াবেটিক পেশেন্টৰ কাৰণে ডেফিনেটলি দিব পাৰে, আৰু এনেকুৱা মানুহ যে ডায়াবেটিছৰ ৰিস্কত বহুত বেছি আছে। এইটো মই অলপ কৈ দিম। ডায়াবেটিছৰ ৰিস্কত বহুত আছে কেনেকে, যাৰ লাইফষ্টাইলটো এনেকুৱা যে বাহিৰা খোৱা বোৱা বিলাক বহুত বেছি খাব লাগে। ইয়াত ডেফিনেটলি আমাৰ ডিস্ট্ৰিবিউটৰ বিলাক 100% আহিব, কাৰণ আপোনালোকে বিজনেছৰ কাৰণে বহুত বেছি পৰিশ্ৰম কৰে, বিভিন্ন জেগাত যাব লাগে। আমাৰ কামটো এনেকুৱা, আমিও ট্ৰেভেলিং কামত থাকো। এনেকুৱা কামত যদি কোনোবা আছে, তাৰমানে জব প্ৰফাইলটো বা কামৰ যেটো টাইপ হয় এইটো যদি বহুত ট্ৰেভেলিঙৰ হয়, বাহিৰা খোৱা বোৱা খাবই লাগে, বাহিৰা এক্সপোজাৰ বহুত বেছি, জাংক ফুড বহুত বেছি লয়, তেনেকুৱা মানুহক কিন্তু 100% দিব পাৰে। আৰু এনেকুৱা নহয় যে ট্ৰেভেলিং জবত থকা মানুহকে দিব, আনক দিব নোৱাৰে। আনকো দিব পাৰে যদি আপুনি ফুড হেবিটটো কাৰোবাক বেয়া হয়, এক্সাৰসাইজ নকৰে, এক্টিভিটি নাই, তেনেকুৱা মানুহকো দিব পাৰে। এইটো আমাৰ ৱেলনেছ কেটেগৰীৰ কাৰণে 100% এপ্লিকেবল প্ৰডাক্ট হয়। আৰু এইজটো কি হয়, এইজটো অলপ মন কৰিব, 7 বছৰ বা তাতকৈ ওপৰৰ মানুহকে দিব। 7 বছৰতকৈ তলৰ বাচ্চাক কিন্তু একেবাৰে নিদিব, এক্সপেৰিমেন্ট নকৰিব। কেতিয়াবা আমাৰ লগতো এনেকুৱা কোৱেশ্চন আহে যে 4 বছৰ বা 5 বছৰ বাচ্চাক যদি ডায়াবেটিছ হৈছে, তেতিয়াহ'লে কোৱেশ্চন আহে যে আমি এইটো যদি এটা টেবলেট দি আছো ডাঙৰক, তো আধা কৰি দিব পাৰিম নে নাই। তেনেকুৱা এক্সপেৰিমেন্ট কাইণ্ডলি নকৰিব, এইটো আমাৰ ফালৰ পৰা
কৈছো আমি কাইন্ডলি নকৰিব কাৰণ প্ৰতিটো বডিৰ কিন্তু বেলেগ বেলেগ এইবিলাক জিয়াত আমি ইয়াত যিখিনি গাইডলাইন আমি ইয়াত কওঁ আমি ট্ৰেইনাৰ বিলাকে এটোৰ পিছত কিন্তু আমাৰ যিখিনি আপগ্ৰেডেড নলেজ হয় এটো কিন্তু ডাইৰেক্টলি সাইন্টিষ্টৰ পৰা আহে যিটো ৰেকমেন্ড কৰা হৈছে ঠিক তেনেকে হে প্ৰডাক্টটো যদি ইউজ কৰে আপোনাৰ মাৰ্কেটত এটো মুভ কৰিবলৈ হ্যাসেল ফ্ৰী বিজনেস হ'ব dosage to etia definitely dosage to likhi labo dosage to ki hobo pre diabetic apuni dibo eta capsule edinot type 1 type 2 diabetes to apuni dibo eta capsule edinot HbA1c level to jodi 12 ke uporot korbar gusi gol tetia hole duta capsule dibo aru tar tolot hole apuni eta capsule dibo pare sugar to jodi karbar 300 ba tatke beshi hoy gol তেতিয়া হলে দুটা ক্যাপসুল দিব মই আকৌ এবাৰ ৰিপিট কৰি দিছো ডোসেজ খিনি প্ৰি ডায়াবেটিক পেশেন্টক তামানে হাই মার্জিনত যদি পালেগে তেতিয়া হলে দিনত এটা ক্যাপসুল টাইপ 1 টাইপ 2 ডায়াবেটিসত দিনত এটা ক্যাপসুল কিন্তু সুগার লেভেল টু যদি টাইপ 1 টাইপ 2 আমাৰ 300 বা তাতকে ওপৰত গুছি গল তেতিয়া হলে কিন্তু আপুনি দিনত দুটা ক্যাপসুল দিব HbA1c লেভেল টু কভার যদি 12 বা তাতকে বেছি হৈ গল তেতিয়া হলে দুটা ক্যাপসুল দিব তাতকে তলত হলে আপুনি এটা ক্যাপসুলৰ পৰা আৰম্ভ কৰিব পাৰে এইটো অলপ মন কৰিব এতিয়া সক কিছুমান কথা অলপ জানিব লাগে আমাৰ ডাইবা লাইফ টু স্পেশাল প্ৰডাক্ট কেলে হয় আমাৰ গাৰ্লিক ইউজ হোৱা তামানে নহৰু ইউজ হোৱা বেলেগ প্ৰডাক্টটো মাৰ্কেটত আছে ডেফিনেটলি আমাৰ এটো ডাইবা লাইফ টু ইউনিক কেলে বা স্পেশাল কেলে এতিয়া এলিসিন টু কাৰণে আমাৰ প্ৰডাক্টটো অলপ স্পেশাল হৈ যায় তামানে কি হয় আমাৰ এলিসিন টু ইয়াত হাইলি আনস্টেবল হোৱা কাৰণে different eto chemical অলপ reaction হ'ব পাৰে চেঞ্জ কৰি দিব পাৰে বেলেগ বেলেগ ম্যানুফ্যাকচাৰাৰে বেলেগ বেলেগ হিসাবত ইউজ কেনেকি ইউজ কৰিছে এটো অথেন্টিসিটিটো আমি কৰিব নোৱাৰিম কাৰণ ইয়াৰ প্ৰসেস যেটো হয় এই গুটি প্ৰসেসটো কিতিয়াবা ফলো কৰাটো অলপ এডভান্স লেভেলত প্ৰবলেম হৈ যায় হেতু কাৰণে গুটি ম্যানুফ্যাকচাৰাৰ খিনি একে এটো কৰিব নোৱাৰে আৰু কিছুমানে কি কৰে যিহেতু ইয়াৰ গোন্ধটো অলপ ভাল নহয় স্মেলটো ভাল নহয় এটো স্মেলটো নাইকিয়া কৰিব কাৰণে এটো যেটো প্ৰসেসটো লৈ এটো বনায় তাত কিন্তু আপোনাৰ এলিসিনৰ যেটো গুণ হয় এটো অলপমান বেয়া হৈ যায় তো হেই কম্প্ৰমাইজ খিনি নকৰাকে আমাৰ ইয়াত আমাৰ যেটো এলিসিন টু ইউজ কৰা হৈছে ডাইবা লাইফত এটো ডেফিনেটলি আমাৰ 100% ষ্টেবল এলিসিন টু ইউজ কৰা হৈছে আৰু বাকিখিনি যিখিনি কোৱালিটি হয় অলৰেডি মই ডিসকাস কৰিলো ডাইবা লাইফ যেটো হয় এটো নরমাল গার্লিক প্ৰডাক্টৰ নিচিনা নহয় ইনফ্যাক্ট এটো যেটো যিমানখিনি গার্লিক প্ৰডাক্ট আছে হে গোটেইখিনি গার্লিক প্ৰডাক্টটো আপোনাৰ ইৰিলেভেন্ট কৰি দিয়ে অবসলিট কৰি দিয়ে যিমানখিনি গার্লিক সাপ্লিমেন্ট মাৰ্কেটত আছে তো ডেফিনেটলি এটো বহুত ডাঙৰ এটা ইউএসপি হয় আমাৰ প্ৰডাক্ট এটা ডাইবা লাইফৰ বেনিফিটস খিনি কি হয় অলপ ব্রিফ কে চাই লও ডাইবা লাইফ সবৰ কাৰণে বেনিফিশিয়ালি হয় সুগার লেভেল টু স্টেবিলাইজ কৰে আমি যেটো অলৰেডি ডিসকাস কৰা পয়েন্টস খিনি কৈছো ইনসুলিন রেজিস্ট্যান্স যদি কাবা থাকে ইনসুলিন রেজিস্ট্যান্স হল অনেক বস্তু নহয় যেটো আমি কৈছিলো যে ইনসুলিনটো বনি আছে কিন্তু ইনসুলিনে নিজৰ কামটো ভালকে কৰিব পৰা নাই তাৰ মানে বডি আৰু ইনসুলিনৰ মাজত যদি ফ্ৰেন্ডশিপটো ভালকে নহয় তেতিয়া এটো ইনসুলিন রেজিস্ট্যান্স বুলি কোৱা হয় হেতু কমাবলে হেল্প কৰে ইনসুলিনৰ ৰিলিজটো বঢ়াই দিয়ে তাৰ মানে যেটো ইনসুলিন বনি আছে বডিৰ ভিতৰত এই প্ৰডাকশনটো বাঢ়ি যায়গে ৰিলিজটো বাঢ়ি যায়গে হেতুত হেল্প কৰে ডায়াবেটিক কমপ্লিকেশনস কিনি যিখিনি হয় আমাৰ সুগার লেভেলটো বাঢ়ি গলে বহুত খিনি কমপ্লিকেশন বডিৰ ভিতৰত হ'ব পাৰে হেতুটো আমাৰ ডাইবা লাইফে হেল্প কৰে কমপ্লিকেশন খিনিটো হেল্প কৰে কোলেস্টেরল লেভেলটো কন্ট্রোল কৰিবলৈ হেল্প কৰে আমাৰ ইমিউনিটি লেভেলটো বঢ়াবলৈ হেল্প কৰে আমাৰ ব্লাড প্ৰেসাৰ যেটো হয় এই লেভেলটো কন্ট্রোল কৰিবলৈও হেল্প কৰে যেনেকে মই আগতৰ এটো মেনশন কৰিছো আকৌ এবাৰ মেনশন কৰিছো যে ডাইবা লাইফটো দেখিব আমাৰ ভালে প্ৰতিটো প্ৰডাক্টতে ইনফ্যাক্ট আপুনি দেখিব কম্বিনেশন বুলা কেনেকে ইউজ কৰা হয় যে আপুনি এটা প্ৰবলেমৰ কাৰণে প্ৰডাক্টটো লৈছে ডাইবা লাইফটো আপুনি সুগাৰটো কন্ট্ৰোল কৰাৰ কাৰণে লৈছে কিন্তু লগতে এডেড বেনিফিট বহুত খিনি আপুনি পাব কি হয় এই প্ৰবলেমটো কাৰণে যিমানখিনি কমপ্লিকেশন বডিত হ'ব পাৰে গোটেইখিনি বস্তু প্ৰডাক্টটোৱে কাম কৰিব হেল্প কৰে সাইড ইফেক্ট ইয়াৰ ডেফিনেটলি নাই কাৰণ ন্যাচারাল ইনগ্রেডিয়েন্ট গোটেইখিনি ইউজ কৰা হৈছে 100% ন্যাচারাল বেসড ফর্মুলা ইউজ কৰা হৈছে absolutely chemical free হয় কোনো chemical নাই ইয়াত হেতু কাৰণে ইয়াৰ সাইড ইফেক্ট একেবাৰে নাই
ইম্পৰ্টেণ্ট কি হয় ডাইবা লাইফ এইটো অকল ডাইবা লাইফৰ বিষয়ে নহয় আমি বেলেগ প্ৰডাক্টৰ কাৰণে সদায় কওঁ যে ডাইবা লাইফটো মন কৰিব কাৰোবাক যদি দি আছে এইটো কোনো যিটো হিন্দীত বুলি কয় যাদু কি ছড়ি ইটছ নাথিং লাইক দেট কোনো যাদু হৈ নাযাব যে আপুনি ডাইবা লাইফটো দিলে আৰু চুগাৰটো কণ্ট্ৰল হৈ গ'ল তেনেকুৱা কিন্তু একো নহয় ইয়াত সবতকে ভাল এটা ৱে কি হ'ল এইটো মনত থ'বলৈ ডেলা ফৰ্মুলাটো মনত থ'ব ডেলা ফৰ্মুলাটো মানে হ'ল ডি ডায়েট এণ্ড নিউট্ৰিশ্যন তাৰমানে প্ৰডাক্টৰ লগতে আপোনাৰ খোৱা বোৱাবিলাক অলপ ধ্যান দিব লাগিব ই ফৰ এক্সাৰচাইজ আপুনি অলপ এক্টিভিটি তাৰমানে এক্সাৰচাইজ অলপ কৰিব লাগিব ৱাক কৰিব লাগিব খোজ কাঢ়িব লাগিব অলপ য়োগা কৰি লওক এইবিলাক অলপ লাইফষ্টাইলত এড কৰিব লাগিব এল ইজ ফৰ লাইফষ্টাইলটো কি হ'ল আমাৰ ৱৰ্ক লাইফটো বেলেঞ্চ কৰিব লাগিব আৰু এইবিলাক এনেকুৱা কাম দিনত এটা হ'লেও কৰিব যিটো আপোনাক অলপ হেপী কৰিছে আপুনি অলপ ভাল থাকিছে মনটো ভাল থাকিলে আপোনাৰ বডিটোৱে 100% ভালকে কাম কৰিব সেইটো কাৰণে লাইফষ্টাইলটো অলপ চেঞ্জ কৰাটো বহুত জৰুৰী হয় আৰু এ ইজ ফৰ ডেফিনেটলি আয়ুৰ্বেদিক সলিউশ্যন যিটো আমাৰ অন এণ্ড অন ডাইবা লাইফত আছে এই ডেলা ফৰ্মুলাটো কমপ্লিটলি ইউজ কৰিলে কিন্তু আপুনি 100% ৰিজাল্ট পাব এতিয়া সব ইউনিক সেলিং পয়েন্টত কি আছে আমি আকৌ এবাৰ ৰিভাইজ কৰি লৈছো ৰিভিজন কৰি লৈছো ৰিভিজনটো পৰীক্ষা যেনেকুৱা আমি পৰীক্ষা আগত এতিয়া আমি পুৰা বস্তুটো পঢ়িলো এতিয়া কাইলে পৰীক্ষা আজি অলপ ৰিভিজন কৰি লৈছো ইউএসপিত আমি কি আছে ইউএসপিত আছে আমাৰ এইটো আয়ুৰ্বেদিক মেডিসিন হয় ৰিসাৰ্চ বেস হয় বহুত বছৰ ৰিসাৰ্চ আছে প্ৰডাক্টটো পেটেন্টেড ফৰ্মুলেশনত আছে যেটো আমি 100% stabilize allicin course এই formulation to patented হয় 100% pure veg capsule use করা হয়েছে মানে 510 mg মানে 510 mg কিমান থাকে 100% pure veg capsule কিমান দিয়ে আপোনাৰ 510 mg তাৰমানে এটা ডাইবা লাইফ ক্যাপসুলত আমাৰ 36টা নহৰুৰ গুণ থাকে নিজে গম পাইছে এটা ক্যাপসুলে ডোসেজটো আমি কেলে দিছো এটা ক্যাপসুলে যথেষ্ট হয় আপোনাৰ কন্ট্ৰোল কৰিবলে বহুত এনেকুৱা ৰিয়াৰ কেसेছ হয় বহুত সিভিয়াৰ হৈ গলে আমি ডোসেজটো বঢ়াও আদাৰৱাইজ এটা ক্যাপসুলে জৰুৰী সাফিশিয়েন্ট হয় control diabetes to control kore stabilize kore goti system to olop target kori bhalke kaam koribole help kore বেলেগ ডিজিজ তো কাম কৰে যেনেকৈ আমি অলপ দেৰি আগতে চালু যে আপুনি অকল সুগাৰটো কন্ট্ৰোল কৰিবলৈ লৈছে কিন্তু এটো বেলেগ আপোনাৰ লিভাৰ ফাংশনটোকো হেল্প কৰে ইমিউনিটিটো বঢ়াবলৈ হেল্প কৰে এনেকুৱা বেলেগ কামতো হেল্প কৰে বডিটো ন্যাচাৰাল এন্টিবায়োটিক হয় হেতু কাৰণে strongest হয় safest হয় বহুত ভালকে কাম কৰিব আৰু safe কে কাম কৰিব ডায়াবেটিস সাপ্লিমেন্ট কি হয় এটো কোনো প্ৰেসক্ৰিপচনৰ দৰকাৰ নাই কাৰণ সাপ্লিমেন্ট হয় এটো সবৰ কাৰণে হয় এটা কথা সদায় মনত থব ডায়াবেটিস ডাইবা লাইফটো কাবাক দি আছে এটো কিন্তু কোনো মেডিসিনৰ এটো সাবস্টিটিউট নহয় এটো কাৰণে কাৰবা যদি সুগাৰ পেশেন্টক দি আছে যদি মেডিসিন চলাই আছে মেডিসিনটো বন্ধ কৰা কামটো কিন্তু আপোনাৰ নহয় এটো 100% নকৰিব এটো মেডিসিনৰ লগত ইউজ কৰিলেও একো সাইড ইফেক্ট ইয়াৰ ভিতৰত নাই তো আপুনি ডেফিনেটলি এটো মেডিসিনৰ লগতো ইউজ কৰিব পাৰে যদি মেডিসিন কোনবা লয়ও আছে বয়সটো মনত থব 7 বছৰ বা তাতকে বেছি পৰা আপুনি ডাইবা লাইফটো দিব পাৰে এতিয়া ডাইৰেকশন ফৰ ইউজটো এটো বহুত কিছুমান পয়েন্ট মই অলপ জৰুৰী হয় অলপ ভালকে মন কৰিব কেতিয়াবা কি হয় আমাৰ ডোসেজখিনি আমি মনত থলো সব বস্তু মনত থলো এতিয়া লগতে কি হয় যেটো আমি ডেলা ফৰ্মুলা কৈছিলো এটো কিন্তু কেতিয়াও নাপাহৰিব আপুনি প্ৰডাক্টটো দিছে আপুনি যদি ডেলা ফৰ্মুলাটো গাইডলাইন হিচাপে কবলে পাহৰিলে তেতিয়া কিন্তু প্ৰডাক্টটোৱে 100% কাম কৰিবলৈ অলপ দিগদাৰ হয় এতিয়া কি হয় আপোনাৰ ভেজিটেৰিয়ান ক্যাপসুল হয় খানা পিছত লব লাগে এটো এটা বহুত ডাঙৰ পয়েন্ট হয় মনত কৰিব কিছুমানে ভাবে যে সুগাৰৰ যিবিলাক মেডিসিন হয় এটো আমাৰ খানাৰ আগত যেটো আমি খোৱা বোৱা যেতিয়াই খাও তাৰ আগতে খোৱাৰ ডিৰেকশনটো দিয়া হয় তো ডাইবা লাইফটো আগত লব লাগিব সাকে হেতু কিন্তু একেবাৰে নহয় ডাইবা লাইফটো আমাৰ খোৱাৰ পিছতহে লব লাগে আপুনি মেডিসিনটো খালে তাৰপিছত আপুনি খানাটো খালে তাৰপিছত আপুনি ডাইবা লাইফ খাব খালি এটা বস্তু আপুনি মেইনটেইন কৰিব এটো মেনশন কৰি দিব যে মেডিসিন আৰু ডাইবা লাইফৰ মাজৰ গ্যাপটো 1 ঘন্টা মেইনটেইন কৰাটো খুব জৰুৰী হয় এটো মেনশন কৰি পেলাই দিব
আমাৰ যেটো ফাস্টিং সুগাৰ লেভেল হয় যিবিলাক আমি টেষ্ট কৰিছিলো ফাস্টিং হোক পিপি হোক বা HbA1c হোক এটো কিন্তু ৰেগুলাৰলি টেষ্ট কৰাটো বহুত জৰুৰী হয় ফাস্টিং আৰু পিপি টেষ্ট কৰিছে তো 3 মাহত হোৱা জৰুৰী হয় আৰু যদি আপুনি HbA1c টেষ্ট কৰিছে তেতিয়া হলে 3 পৰা 4 মাহত আপুনি টেষ্টটো কৰাব লাগে তো টেষ্টটো কেতিয়াবা কেতিয়া কৰাইছে হেতু কিন্তু বহুত বেছি জৰুৰী হয় কেতিয়াবা দুমাহত আপুনি টেষ্ট কৰাই দিলে ডাইভা লাইফটো লৈ আছে আপুনি দেখিলে যে আপোনাৰ লেভেলটো বেছি কমা নাই তেতিয়া হলে কিন্তু আপোনাৰ সময়টো যেতিয়া আপুনি টেষ্ট কৰাই আছে হেতু এটা কাৰণ হ'ব পাৰে কাৰণ আমাৰ তেজৰ যিবিলাক সেল হয় পুৰা কমপ্লিটলি ৰিনিউ হ'বলে 120 ডেজ টোটাল টাইম লাগে ইয়াত হেতু কাৰণে এটু কোনটো টাইমত আপুনি টেষ্ট কৰাইছে হেতু বহুত জৰুৰী হয় নেক্সট হল আমাৰ দুটা ক্যাপসুল যে দিয়াৰ যিখিনি আমি কন্ডিশন কলো এই কন্ডিশন খিনি মনত থয়ে আপুনি ডোসেজটো বহাব সুগাৰ লেভেল যদি 300 বা তাতকৈ ওপৰত গুচি গল তেতিয়া হলে দুটা ক্যাপসুল দিব আৰু যদি HbA1c টো 12 কি ওপৰত গুচি গল 12 কে বেছি হৈ গল 12 বা 12 কে বেছি হৈ গল তেতিয়া হলে আপুনি দুটা ক্যাপসুল দিব ইয়াৰ বাহিৰে যিকোনো কেছত কিন্তু এটাই ক্যাপসুল দিব এটো সাফিশিয়েন্ট হয় লগতে কি হয় এটা হেলদি লাইফস্টাইল মেইনটেইন কৰাটো বহুত বেছি জৰুৰী হয় কিছুমান আপোনাৰ ফুড হ্যাবিট চেঞ্জ কৰিব লাগিব যেনেকে কাৰ্বোহাইড্ৰেট ডায়েটটো অলপ লিমিট কৰিব লাগিব ৰেস্ট্ৰিক্ট কৰিব লাগিব জাঙ্ক ফুডটো বাদ দিব লাগিব ফ্যাট বুলা বস্তুটো বাদ দিব লাগিব আৰু যিকোনো এৰেটেড ড্ৰিংক যেবিলাক আমি সাধাৰণতে সফট ড্ৰিংক কোল্ড ড্ৰিংক লৈ আছো এইবিলাক অলপ বাদ দিব লাগিব গোটে গাইডলাইনছৰ লগত যেতিয়া আপুনি প্ৰডাক্টটো ইউজ কৰিব তেতিয়া হলে কিন্তু 100% বেনিফিটেড হ'ব নহলে কিন্তু কি হ'ব আপুনি প্ৰডাক্টটো লব এটো ভিতৰত গৈ পেলাই এবজৰ্ব হ'বলে নিদিয়ে আমাৰ যদি ফুড হ্যাবিটটো ভাল নাথাকে ইয়াৰ যেটো গুণ আছে গোটে গুণটো আপুনি ডাইভা লাইফৰ বডিৰ ভিতৰত এটো এবজৰ্ব হ'ব নোৱাৰে ডাইভা লাইফৰ বিষয়ে যদি একো কোৱেশ্চন বা কোৱেৰিজ আছে তেতিয়া হলে আপুনি মেইলটো দিব পাৰে divalife@gmail.com খালি মন কৰিব only ডাইভা লাইফৰ কোৱেশ্চনছে ইয়াত পঠাব এতিয়া সব বহুত ডাঙৰ এটা এটো হেৰি হয় আমি এটো ট্ৰেনিংত কেলে দিছো কাৰণ আমি বাৰে বাৰে কৈছো ওয়েলনেছত কাম কৰিব লাগে ওয়েলনেছত কাম কৰিবলে কেতিয়াবা কি হৈ যায় আমি যদি টাৰ্গেট কাস্টমাৰটো গম নেপাও নহয় তেতিয়া হলে কিন্তু টাৰ্গেটটো ভালকে নলগালে কি হ'ব আমি ইষ্টত লগাব আছিলে আমি ওয়েষ্টত লগালো আমাৰ টাৰ্গেটটো ফুলফিল হ'বনে কেতিয়াও নহয় হেতু কাৰণে টাইপস অফ কাস্টমাৰটো অলপ দেখি লৈছো যে আমাৰ টাৰ্গেটটো কোনটো হয় টাইপস অফ কাস্টমাৰ তিনটা টাইপৰ কাস্টমাৰ আপুনি মাৰ্কেটত পাব ফাৰ্স্ট টু হল ভাল হেলদি হয় একো প্ৰবলেম আৰম্ভ হোৱা নাই সেকেন্ড টু হল হৰুহুৰা প্ৰবলেম আৰম্ভ হৈ গল হৰুহুৰা বেমাৰ আৰম্ভ হৈ গল তো হেতু হল আমাৰ বি ক্যাটাগৰী সি ক্যাটাগৰীটো হল ক্ৰিটিক্যাল পেশেন্ট তাৰ মানে সিৰিয়াস প্ৰবলেম বিলাক আৰম্ভ হৈ গল সিভিয়াৰ হৈ গল কন্ডিশন এই তিনটা ক্যাটাগৰীতে আপুনি কাস্টমাৰ মাৰ্কেটত পাব সদায় মনত থব আমাৰ টাৰ্গেট এৰিয়াটো A আৰু B হয় ওয়েলনেস ক্যাটাগৰীৰ প্ৰডাক্ট হয় ওয়েলনেসতে কাম কৰিব A আৰু B ক্যাটাগৰীটো ওয়েলনেসৰ আন্ডাৰত আহে আপুনি যদি ওয়েলনেসৰ প্ৰডাক্টটো ওয়েলনেসতে কাম কৰিব টাৰ্গেটটো জেগাত আপোনাৰ যেটো টাৰ্গেট এৰিয়া হয় তাতে আপোনাৰ প্ৰডাক্টটো যাব ইয়াত আপোনাৰ কি হ'ব ইয়াত আপোনাৰ ৰিজাল্টটো 100% আপোনাৰ বেছি পাব আৰু আপোনাৰ ৰিপিট ভলিউমটো ইয়াতে খুব ভালকে জেনাৰেট হ'ব এতিয়া নেক্সট হক ই-কমাৰ্স ওয়েবসাইটৰ বিষয়ে অলপ কওঁ আমাৰ আজিকালি কি হ'ব কেতিয়াবা আপোনাৰ যদি বেলেগ কোনবা অনলাইন শপিং কৰি আছে তাত যদি আপুনি বেলেগ অনলাইন পোৰ্টেলত গৈ প্ৰডাক্টখিনি আমাৰ লৈ আছে তাত কিন্তু প্ৰডাক্ট বিলাক যদি এভেইলেবল হয় তাত কিন্তু আমাৰ কোম্পানীয়ে 100% গ্যাৰান্টি দিব নোৱাৰে কেলে গ্যাৰান্টি দিব নোৱাৰে কাৰণ আমি সবে গম পাও যে আমাৰ যেতিয়া যিকোনো ব্র্যান্ড যেতিয়া পপুলাৰ হৈ যায় বহুত ডাঙৰ এটা মাৰ্কেট হৈ যায় লগে লগে কিন্তু ব্র্যান্ডিংটো ফেক বা ডুপ্লিকেট প্ৰডাক্ট বনিবলৈ আৰম্ভ হৈ যায় হেতু কাৰণে বেলেগ যদি অনলাইন পোৰ্টেলত গৈ যিকোনো বেলেগ ই-কমাৰ্স ওয়েবসাইটত গৈ আপুনি প্ৰডাক্টখিনি লৈছে তেতিয়া হলে কোম্পানী ফলো কৰা কিন্তু কোনো গ্যাৰান্টি নেথাকিব প্ৰডাক্টৰ অথেন্টিসিটিৰ বিষয়ে এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে ফেক প্ৰডাক্ট হ'ব পাৰে হেতু গ্যাৰান্টি নাই হেতু কাৰণে যেতিয়া আপুনি প্ৰডাক্ট পাৰচেজিং কৰিব indiashopee.com ত গৈ আপুনি প্ৰডাক্টটো পাৰচেজ কৰিলে 100% কোম্পানীয়ে এটো নিজৰ দায়িত্বত লব আৰু ৰেসপন্সিবল হ'ব হেতু কাৰণে যেতিয়া আপুনি প্ৰডাক্ট লব আপুনি ডেফিনেটলি ইয়াত ইণ্ডিয়া শপীত গৈয়ে আপুনি
পাৰচেজ কৰিব এতিয়া লাষ্টত মই ডেফিনেটলি এটা কথা কম যেটো হাৰভেষ্ট সাকসেস একাডেমি আমাৰ লগত কানেক্ট আপুনি কেনেকে কানেক্ট হ'ব এনেকুৱা আমাৰ বহুত কিছুমান কানেকশনৰ আমাৰ টাইপ আছে আমাৰ ফেসবুকত পেজ আছে ফেসবুকৰ পেজত আপুনি যদি আপুনি পেজটো লাইক কৰি লয় তেতিয়া আপুনি গোটে আপডেট খিনি পাই যাব ডেইলি বেসিছত আপডেট খিনি হয় তো কারেন্ট আপডেট যদি আপুনি পাবলৈ বিচাৰিছে আপুনি তাত গৈ পেজটো লাইক কৰিব পাৰে আৰু ইউটিউব চেনেল এটো বহুত বেছি জৰুৰী হয় আমি কেলে কৈ আছো ইউটিউব চেনেলটো যদি আপুনি হাৰভেষ্টৰ সাবস্ক্ৰাইব কৰি লৈছে তাত কিন্তু নটিফিকেশনটো নিজে নিজে আহি যাব তাৰ মানে ইউটিউবত হাৰভেষ্টক কেতিয়াবা যি কোনো যদি ভিডিও চলাইছে বা তাত দিছে আপুনি কিন্তু যদি সাবস্ক্ৰাইব কৰা আছে চেনেলটো তেতিয়া কিন্তু আপুনি অটোমেটিকলি এটা নটিফিকেশন পাই যাব আপুনি বাৰে বাৰে লিংকত গৈ ক্লিক কৰি পেলাই ইউটিউবত যাব নালাগে এটো কাৰণে হ্যাসেল ফ্ৰী হোৱা কাৰণে হাৰভেষ্ট সাকসেস একাডেমি যেটো আমাৰ চেনেল হয় ইউটিউবত হেতু ডেফিনেটলি সাবস্ক্ৰাইব কৰি লব আপোনাৰ নিজৰ কাৰণে এটো বহুত ইজি হৈ যায় আজি ট্ৰেনিংটো আমি ইয়াতে হেক কৰিছো থ্যাংক ইউ সো মাচ দিস ওয়াজ দীপানিতা গাঙ্গুলি থ্যাংক ইউ সো মাচ Thank you for watching. For more business and product videos, subscribe the channel now.